Hi, Namaskar. Welcome to lady number 1, Jure Dese. Powered by Srikishna Jewelry and Works, Barpeta Road. Sponsored by Galaxy Healthcare and Diagnostic, Barpeta Town. Co-sponsored by Hotel Banjan, Barpeta Road. Assam Book, Jitu, Barpeta Road. পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো এটি নতুন এপিসোডলৈ। এটি স্পেশাল এপিসোড আজি আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম। হেয়া হৈছে শিক্ষক দিৱস স্পেশাল এপিসোড, টিচাৰ্স ডে স্পেশাল এপিসোড। এজন শিক্ষক সমাজ সংস্কাৰক, এজন অভিভাৱকৰ লগে লগে এজন শিক্ষাগুৰুৰ এটি শিশুৰ জীৱনত পথদৰ্শক হিচাপে পৰিদৰ্শক হিচাপে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আজি আমি সেই গোটেই শিক্ষকসকলক আমি লেডি নাম্বাৰ 1ৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে ওলাইছোঁ আজিৰ এই স্পেচিয়েল টিচাৰ্ছ ডে স্পেচিয়েল এপিচোডৰ মাধ্যমেৰে। আমি আজি আমাৰ মাজত আমন্ত্ৰণ কৰি আনিছোঁ বৰপেটা ৰোড তথা বৰপেটা ৰোডৰ দাঁতিকাষৰীয়া অঞ্চলৰ কিছু শিক্ষা অনুষ্ঠানৰ তেওঁলোক শিক্ষাগুৰু, তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ লেডি নাম্বাৰ 1ৰ আজি এই স্পেচিয়েল এপিচোডত। আহক এজন এজনকৈ তেওঁলোকক আমি মঞ্চত আমন্ত্ৰণ জনাওঁ, আপোনালোকে আমাক সহযোগিতা কৰিব হাত চাপৰিৰে। প্ৰথমতে মঞ্চত আমন্ত্ৰণ জনাইছোঁ চিন্ময় বাগচি, স্মিতা বাগচি। তাৰপিছত আমি আমন্ত্ৰণ জনাইছোঁ ইতি ৰায়, ৰঞ্জিত ৰায়। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ ৰেখা কাকতি, দীপক কুমাৰ দাস। আৰু এতিয়া আমি আমন্ত্ৰণ জনাইছোঁ উমা ভদ্ৰ আৰু প্ৰদীপ দেৱনাথক। আপোনালোক সকলোকে লেডি নাম্বাৰ 1ৰ এই মঞ্চত স্বাগতম জনাইছোঁ। আৰু আজি শিক্ষক দিৱস উপলক্ষে আমি লেডি নাম্বাৰ 1ৰ তৰফৰাও আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আহক আমি আমাৰ লেডি নাম্বাৰ 1ৰ পৰৱৰ্তী কাৰ্যসূচীৰ ফালে আগবাঢ়োঁ। আমি এতিয়া তেওঁলোকৰ মুখৰ পৰাই তেওঁলোকৰ পৰিচয় আমি জানি লওঁ, তাৰপিছত আমি একে একে আমাৰ খেলবোৰ আমি আৰম্ভ কৰিম। আহক। হয়, নমস্কাৰ, আপোনাৰ পৰিচয়? নমস্কাৰ, মই চিন্ময় বাগচি, মোৰ ঘৰ বৰপেটা ৰোডত আৰু মই এতিয়া দ্ৰোণাচাৰ্য একাডেমীত উপাধ্যক্ষ পদত কাম কৰি আছোঁ। আচ্ছা, আপনার? নমস্কার, আমার নাম স্মিতা বাগচি, আমি বাংলায় বলছি। আমার বাপের বাড়ি ইস্ট কারো হিলস, মেঘালয়। আচ্ছা তো বিবাহ সূত্রে আমি বরপেটা রোডে, আর আমি হাউস ওয়াইফ। ঠিক আছে, আমি কথা পাতিম আৰু আপোনালোকৰ লগত। আমি বহুত কিবা আমাৰ জানিবলগীয়া আছে আপোনালোকৰ বিষয়ে। আমি লাহে লাহে আকৌ সেইবোৰ কথাত আহিম, কিন্তু তাৰ আগত আহক আমি আমাৰ লেডি নাম্বাৰ 1ৰ প্ৰথম ৰাউণ্ডটো খেলি লওঁ, যিটো হ'ল বাজিকাৰ ৰাউণ্ড। আহক। চিন্ময় বাগচি, স্মিতা বাগচি, আপোনালোকৰ সময় আৰম্ভ হ'ল। ষ্টাৰ্ট। গৈ আছে, ঠিকে আছে। নমস্কাৰ, প্ৰথমতে আপোনালোকক বহুত স্বাগতম জনাইছোঁ। আপোনালোকৰ পৰিচয়? মই ৰঞ্জিত কুমাৰ ৰয়, মোৰ
জন্মগাঁও হ'ল ইয়াৰ পৰা 10 কিলোমিটাৰমান দূৰত ভাটৌপুখুৰী বুলি। আজি কৰ্মসূত্ৰে হওক বা মোৰ পঢ়া শুনা সূত্ৰে হওক আজি মই বহুত বছৰ ধৰি প্ৰায় 30 বছৰ ধৰি বৰপেটা ৰোডতে আছোঁ আৰু ইয়াতেই এতিয়া ঘৰ দুৱাৰ বান্ধি পেলাই ইয়াতেই আছোঁ। মই শিক্ষকতা 1999 চনৰ পৰা আৰম্ভ কৰিছিলোঁ মেৰিয়ান স্কুলত। তাৰপিছত 2003ত মানাজবিল একাডেমি প্ৰতিষ্ঠা কৰিছিলোঁ আমি কেইজনমান উদীয়মান যুৱকে। আৰু 2018 চনত মই আকৌ বেলেগকৈ এতিয়া মহৰ্ষি বিদ্যাপীঠ আৰম্ভ কৰি তাতেই অধ্যক্ষ হিচাপে সেৱা আগবঢ়াই আহিছোঁ এজন শিক্ষক হিচাপে। আপোনাৰ পৰিচয়? মই ইতি ৰয়, মই হাউচৱাইফ হয় আৰু 1 বছৰ হ'ল মই এটা সৰু সুৰা বিজনেছ আৰম্ভ কৰিছোঁ ৰয় ইণ্টেৰিয়ৰ ফাৰ্নিচাৰৰ। তাতে অলপ মই সময় দিওঁ আৰু বাহ, আমি বহুত কথা জানিম। আপোনাৰ বিজনেছৰ কথাটো নাজানো আমি, এতিয়া আমি গম পালোঁ। আমি সেই বিষয়ে কথা পাতিম আৰু ৰঞ্জিত ছাৰৰ পৰা আমি বহুত কথা জানিম। কিন্তু তাৰে আগতে আহক আমি আমাৰ প্ৰথম ৰাউণ্ড যিটো আমাৰ বাজিকাৰ ৰাউণ্ড সেইটো খেলি লওঁ, তাৰপিছত আকৌ আমি পুনৰ আহিম আপোনালোকৰ ওচৰত। আহক, সময় আৰম্ভ হ'ল, ষ্টাৰ্ট। ঠিকে কৈছে। ঠিকে আছে, বঢ়িয়া। নমস্কাৰ, আপোনালোকৰ পৰিচয়? নমস্কাৰ, মোৰ নাম শ্ৰী দীপক কুমাৰ দাস। ঘৰ মোৰ বৰপেটা ৰোডৰ 8 নং ৱাৰ্ড চন্দনপুৰত। জন্ম ইয়াতে। 1984 চনৰ পৰাই মই আচলতে শিক্ষকতা জীৱনৰ লগত জড়িত বুলি ক'ব পাৰি। 1983ত মেট্ৰিক পাছ কৰিলোঁ। 1984ৰ পৰা টিউশ্যন কৰি নিজৰ মানে যিখিনি নিজৰ খৰচ সেইখিনি উলিয়াইছিলোঁ আৰু তেনেকৈ চলি 1995 চনত মই শংকৰদেৱ শিশু নিকেতন বৰপেটা ৰোডত মানে কৰ্মত যোগদান কৰোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে সেই নিকেতনতে সেৱা আগবঢ়াই আছোঁ। আৰু 2 বছৰমান, আজি 2 বছৰ হ'ল, এই 2 বছৰ আগত মই এতিয়া সেই নিকেতনৰ উপপ্ৰধান আচাৰ্য হিচাপে সেৱা আগবঢ়াই আছোঁ। আৰু বাইদেউ? মোৰ নাম ৰেখা কাকতি দাস। মই বৰপেটা ৰোডৰ চন্দনপুৰ এওঁৰ লগতে বিয়া হৈছোঁ। মোৰ দেউতাৰ ঘৰ আছিল বৰপেটা জনিয়া। আচ্ছা আচ্ছা, জনিয়া। মই তাতে পঢ়ি মেট্ৰিক পাছ কৰি বৰপেটাৰ MC কলেজত পঢ়ি ডিগ্ৰী কমপ্লিট কৰিছোঁ। আচ্ছা আচ্ছা। তাৰে পৰা মই 2013 চনত এওঁৰ লগত বিয়া হৈছোঁ। এতিয়া আপুনি হাউচ ৱাইফ? আহিছোঁ। ঠিক আছে, আমি আৰু কথা পাতিম। আমি বহুত কথা আপোনাৰ পৰা দুজনৰ পৰা জানিবলগীয়া আছে। আমি লাহে লাহে কথাবোৰত আমি আহিম। তাৰে আগতে আহক আমাৰ যিটো ফাৰ্ষ্ট ৰাউণ্ড আছে সেই ফাৰ্ষ্ট ৰাউণ্ডৰ খেলটো আমি খেলি লওঁ। এইটো হ'ল বাজিকাৰ ৰাউণ্ড। আহক, আপোনালোকৰ সময় আৰম্ভ হ'ল, ষ্টাৰ্ট। অকমান ঘূৰি দিব ইফালে। ঠিকে আছিলে।
আজি প্ৰথমতে আপোনালোকক লেডি নম্বৰ 1লৈ বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকৰ পৰিচয় ধন্যবাদ মোৰ নাম শ্ৰী প্ৰদীপ দেৱনাথ মই বৰপেটা ৰোডৰ 3 নম্বৰ ৱাৰ্ডৰ বাসিন্দা আৰু বৰপেটা ৰোডৰ নিচেই ওচৰৰ বৰ্তমান নিউ বৰপেটা ৰোড হিচাপে জনজাত নিউ বৰপেটা ৰোড বাক্সাস্থিত দ্ৰোণাচাৰ্য একাডেমীৰ অধ্যক্ষ হিচাপে কৰ্মৰত আৰু শিক্ষকতাৰ লগে লগে বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ পেলাইও খুব ভাল লাগে সাংস্কৃতিক সামাজিক কৰ্মকাণ্ডবিলাকৰ লগত জড়িত থাকি পেলাই খুবেই আনন্দ অনুভৱ কৰোঁ খুব ভাল আপোনাৰ পৰিচয় নমস্কাৰ মোৰ নাম উমাভদ্ৰ দেৱনাথ ময়ো বৰপেটা ৰোডৰে বাসিন্দা আৰু মই দ্ৰোণাচাৰ্য একাডেমীত 12 বছৰ ধৰি কৰ্মৰত হৈ আছোঁ আমি বহুত কথা জানিম আপোনালোকৰ জানিম মানে বহুত কথা জানিবলগীয়া আছে আপুনি মাত্ৰ ক'লে আপুনি দ্ৰোণাচাৰ্যৰ অধ্যক্ষ মানে কম বয়সৰ এজন অধ্যক্ষ তাৰে এক্সপিৰিয়েঞ্চ কি আছে এই ভাষা মানে বহুত কথা আমি জানিব লগা আছে কিন্তু তাৰে আগতে আমি আমাৰ ফাৰ্ষ্ট ৰাউণ্ডটো খেলি লওঁ এইটো হৈছে বাজিকাৰ ৰাউণ্ড আহক সময় আৰম্ভ হ'ল ষ্টাৰ্ট এইখিনিতে লৈ লৈছোঁ আমি এটা চমু বিৰতি উভতি আহিম বিৰতিৰ পিছত উভতি আহিলো বিৰতিৰ পিছত আপোনালোকে চাই আছে লেডি নম্বৰ 1 জুৰি দিছে powered by Sri Krishna Jewelry and Works Barpeta Road sponsored by Galaxy Healthcare and Diagnostic Barpeta Town co-sponsored by Banjan Hotel Barpeta Road Assam Books G2 Barpeta Road আজিৰ ৰাইজৰ বাবে আমাৰ পূৰ্বতে প্ৰস্তুত হ'ল দীঘলী পুখুৰী কোন ৰজাৰ দিনত খন্দোৱা হৈছিল দীঘলী পুখুৰী কোন ৰজাৰ দিনত খন্দোৱা হৈছিল সঠিক উত্তৰ কমেণ্টছৰ মাধ্যমত আমাৰ জনাওক আৰু লাভ কৰক এটি আকৰ্ষণীয় গিফ্ট হেম্পাৰ আমাৰ বাজিকাৰ ৰাউণ্ড শেষ হ'ল আৰু আপোনালোকে প্ৰতিজনে ভাল খেলিছে এই খেলত চিন্ময় বাগচি আৰু স্মিতা আপোনালোকে 1 মিনিট 39 ছেকেণ্ডত আমিত্তি খাব পাৰিছে ইতিৰা আৰু ৰঞ্জিত ৰায় আপোনালোকে 57 ছেকেণ্ডত আপোনালোকে আমিত্তি খাইছে ৰেখা কাকতি আৰু দীপক কুমাৰ দাস আপোনালোকে 1 মিনিট 50 ছেকেণ্ডত আমিত্তি খাইছে প্ৰদীপ দেৱনাথ আৰু উমাভদ্ৰ আপোনালোকে 1 মিনিট 38 ছেকেণ্ডত আপোনালোকে আমিত্তি খাইছে সেই হিচাপত গৈ পেলাই চিন্ময় বাগচি আপোনালোকে 10 পইণ্টছ পাইছে মানে থাৰ্ড পজিশ্যনত আপোনালোকে আছে
ইতি ৰয়, ৰঞ্জিত ৰয় আপোনালোকে 20 পইণ্টছ এই পাইছে। ৰাউণ্ডৰ হাইট স্ক'ৰাৰ ৰেখা কাকতি আৰু দীপক কুমাৰ দাস আপোনালোকে এই ৰাউণ্ডত 5 পইণ্টছ পাইছে। ফ'ৰ্থ পজিশ্যনত আছে, আৰু প্ৰদীপ দেৱনাথ, উমা ভদ্ৰ আপোনালোকে ছেকেণ্ড 15 পজিশ্যনত পইণ্টছ পাই পেলাই ছেকেণ্ড পজিশ্যনত আছে। এইটো আমাৰ প্ৰথম ৰাউণ্ডহে গ'ল, এতিয়াও আমাৰ 3টা ৰাউণ্ড আছে, গতিকে আৰু আগত ভাল খেলিব বুলি আমি আশা ৰাখিলোঁ আৰু পইণ্টছ পাব আপোনালোকে, ভালকৈ খেলক এই আশা কৰোঁ। আহক আমি এতিয়া আমাৰ ছেকেণ্ড ৰাউণ্ড শংকৰ ৰাউণ্ড আমি আৰম্ভ কৰিম। হয়, চিন্ময় বাগচি, স্মিতা বাগচি, আপোনালোকে আমাৰ ফাৰ্ষ্ট ৰাউণ্ডটো খেলিলে, কেনেকুৱা লাগিল আপোনালোকৰ? খুব ভাল লাগিল। হয়, আগতে টিভিৰ পৰ্দাত চাইছিলোঁ আমি সৰুৰে পৰা, হয়, কিন্তু এনেকুৱা এটা পৰিৱেশ যে বাস্তৱ জীৱনত পাম, হয়, এইটো এটা সপোন আছিল। এই সপোন আমাৰ বাস্তৱায়িত হ'ল। সেইকাৰণে লেডি নাম্বাৰ 1-ৰ সম পৰিয়াললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ আপোনাক। আমি একচুৱেলি আপুনি যে আনন্দটো উপভোগ কৰিছে, আমি একচুৱেলি লেডি নাম্বাৰ 1-ৰ এই মঞ্চত আমি আপোনালোকৰ আজি শিক্ষক দিৱস উপলক্ষে আমি আপোনালোকক আমন্ত্ৰণ কৰাৰ কাৰণটো এইটো যে আপোনালোকে গোটেইটো বছৰ শিক্ষাদানত ব্যস্ত থাকে, সমাজ সংস্কাৰত ব্যস্ত থাকে। আমি লেডি নাম্বাৰ 1-ৰ পৰা এটা কিছু মুহূৰ্ত আপোনালোকক আনন্দ দিব পাৰোঁ, এনেকুৱা এটা প্ৰয়াসেৰে আমি আপোনালোকক আজি আমন্ত্ৰণ জনাইছোঁ। আমি খুব ভাল লাগিল আপুনি মানে আপোনালোকে আজি আহিছে আৰু আপুনি ভাল পাইছে আহি পেলাই। আচ্ছা, আমি এতিয়া জানিব বিচাৰোঁ আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰোঁ। আমাৰ দৰ্শকসকলক আপোনাৰ বিষয়ে অকণমান জনাওক। শিক্ষকতাৰ জীৱন মোৰ প্ৰায় 30 বছৰে হ'ল। আচ্ছা, 1995 চনৰ পৰা টিউশ্যন, তাৰপিছত পঢ়া শুনা, মাষ্টাৰ্ছ কমপ্লিট কৰি ভেঞ্চাৰ স্কুলত চাকৰি, তাৰপিছত 2006 চনত দ্ৰোণাচাৰ্য একাডেমীত শিক্ষকতা আৰম্ভ কৰোঁ। তাৰ পিছৰে পৰা আজি 2024লৈকে দ্ৰোণাচাৰ্য একাডেমীতে আছোঁ আৰু তাতে এতিয়া উপাধ্যক্ষ হিচাপতে কাম কৰি আছোঁ। আৰু এই শিক্ষকতা জীৱনত বহুত অভিজ্ঞতা আমাৰ হৈছে, বহুত অভিভাৱক তথা বহুত ধৰণৰ ছাত্ৰ ছাত্ৰী আমি পাইছোঁ, বিভিন্ন ধৰণৰ। আৰু মনত এটা আনন্দ সেইকাৰণে হয় যে আমাৰ শিক্ষক জীৱনত এনেকুৱা ছাত্ৰ আছে এতিয়া যি মানে বহু উচ্চ পদত তেওঁলোকক কৰ্মৰত অৱস্থাত আছে। বহুদিন পিছে পিছে যেতিয়া তেওঁলোকক লগ পাওঁ আৰু জানো যে তেওঁ মানে এইটো পদত আছে, সেই কাম কৰি আছে, সেই অফিচত আছে, তেতিয়া মানে মনটো আবেগত একদম মানে ভৰি যায় আৰু ঠিক, সেইটো এটা আনন্দ। হয়। তাৰবাবে আপোনালোকক আমি লেডি নম্বৰ 1-ৰ তৰফৰ পৰা গোটেই মানে বিশ্বৰ শিক্ষকসকলক আমি শ্রদ্ধা জ্ঞাপন কৰিলোঁ। আমি এটা তোমার কাছে যাচ্ছি, তুমি যেহেতু বাংলাতেই বলছো, এবার তোমার বিষয়ে কিছু একটু শুনি আমরা। তোমার মানে বাপের বাড়ি হচ্ছে মেঘালয় বললে, এবার তুমি এখানে বিবাহ সূত্রে এখানে আসছো, এখন কেমন চলছে দুজনের সাংসারিক জীবন? আমার খুব ভালোই লাগছে, আর সাথে করে মানে সংসার করে খুবই ভালো লাগছে। আর মেঘালয়তে ছিলাম, ওখানের মিগুলি আলাদা ছিল, এখানে আসছি সবার পরিবেশটা আলাদা, তো অনেকই ভালো লাগছে। ওখানে কিছু ওরকম কিছু শেখার মতন ছিল না, যে এইখানে আসছি দেখি যেন অনেক কিছু শেখার আছে। এখন মনে হচ্ছে যদি আমি আবার ছোট হয়ে যেতাম ভালো হতো, ওটা আর কি ভালো হতো আর কি। আর এই দিদি নাম্বার 1 দেখতে দেখতে খুব ভালো লাগতো, ভাবতাম যে কবে যাব। তো তারপরে লেডি নাম্বার 1 দেখলাম আর কি, তো অনেকটা অ্যাডও দেখলাম, অডিশন দেখছি, তো মনে মনে ইচ্ছা ছিল একটু একটু, তো ভালোই লাগছে আর কি। লেডি নাম্বার 1-কে অনেকটা থ্যাংক ইউ। খুব ভালো লাগলো। আমরাও আশা করি আপনি মানে একটা জায়গা থেকে আরেকটা জায়গায়, যে কোনো মহিলার জন্য বাপের বাড়ি হচ্ছে দূরে একটা জায়গায় এসে সেখানে পরিবেশের সাথে মানিয়ে নিয়ে চলা, এটা একটা বড় ব্যাপার মেয়েদের জন্য, তো তারা করে নেয় এটা। যাই হোক, ভালো লাগলো, আরও কথা বলবো, আরও অনেক কিছু জানার আছে। তার আগে আসুন আমরা আমাদের সেকেন্ড রাউন্ড, সেটা হচ্ছে ঝঙ্কার, সেই ঝঙ্কার রাউন্ডটা খেলে নিই। আসুন। শব্দবিলাক আছিল কলা, গুৰু, ভাগৱত, আনুষ্ঠানিক, আশ্ৰয় আৰু উচ্চ শিক্ষা।
হয় ৰঞ্জিত ৰয়, আমি এতিয়া আপোনাৰ বিষয়ে কিছু জানিব বিচাৰিছোঁ। মোৰ বিষয়ে জানিব লাগিলে তাৰমানে মোৰ জীৱনটো মই যি দেখিছোঁ মানে সংগ্ৰাম বহুত কৰি আহিছোঁ, সৰুৰ পৰা সংগ্ৰাম কৰি আহিছোঁ। খুব সাধাৰণ পৰিয়ালৰ ল'ৰা মই, আৰু খুব কষ্টৰ মাজেৰে ডাঙৰ দীঘল হৈছোঁ, পঢ়া শুনা কৰিছোঁ, আৰু এতিয়ালৈকে সংগ্ৰাম চলাই আছোঁ। এনেকুৱা নহয় যে সংগ্ৰাম শেষ হৈ গৈছে। সংগ্ৰামেই জীৱন, হয়। জীৱনৰ আন এটা নাম সংগ্ৰাম। তো সংগ্ৰাম কৰি কৰি এতিয়া আহিছোঁ। এতিয়া বৰপেটা ৰোডত শিক্ষকতা কৰি আহিছোঁ, বহুত বছৰ হ'ল। আমি শিক্ষকতা হিচাপে আমি বাকী একো নাপালেও মানুহৰ আদৰ সন্মান, হয়। সেইটো আমাৰ এটা মূলধন, সেইটো আমাৰ আটাইতকৈ বেছি মূল্যৱান মূলধন। আমি সেইখিনি লাভ কৰিছোঁ। আৰু শিক্ষকতা মোৰ যিটো পেচা, এই পেচাটো হয়তো মোৰ জীৱনৰ লক্ষ্য হিচাপে নাছিলে। মোৰ সৰুতে জ্যোতিষীয়ে কৈছিলে বোলে মই পুলিচ অফিচাৰ হ'ম, আচ্ছা, আৰু মোৰ এটিটিউডটো তেনেকুৱাই আছিলে। কিন্তু শিক্ষকতাত যেতিয়া পৰা আহিলোঁ, মই দেখিলোঁ মোৰ মাজত যিটো মানে মানুহৰ যিটো ব্যৱহাৰৰ পৰিৱৰ্তন, ব্যক্তিত্বৰ পৰিৱৰ্তনটো শিক্ষকৰ লগত লাহে 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 মোৰ সেই ব্যক্তিত্বটো মানে মিলি গ'ল। এইটো এটা হেৰি যে মানুহৰ পেচাই মানুহৰ ব্যক্তিত্বৰ ওপৰত এটা প্ৰভাৱ পেলায়, হয়, এইটো মই বুজি পালোঁ। ঠিক। আচ্ছা, আৰু এটা কথা জানিব ইচ্ছা আছে, মানে জীৱনৰ কথা শুনি আছোঁ। এতিয়া আমাৰ ইতি ৰয় আৰু ৰঞ্জিত ৰয়ৰ এই যে সম্পৰ্কটো, এইটো সামাজিকভাৱে বিবাহত আপোনালোকে আবদ্ধ হ'লে এনে প্ৰেম, এই বিষয়ে অকণমান জানিব বিচাৰিছোঁ। এইটোতো বৰ ইণ্টাৰেষ্টিং হয়, এটা আপুনি এৰি গৈছে, হয়, আপুনি জীৱনৰ হেৰি পৰা বস্তুটো আমাক জনোৱা নাই, আপুনি এৰি গৈছে। তাৰমানে আমাৰ বিবাহটো এনেকুৱা, আমি ক'ব লাগিব আমাৰ এৰেঞ্জড লাভ এণ্ড দেন মেৰিজ। আচ্ছা, মানে মানুহৰ লাভ মেৰিজ হয়, হয়, আমাৰতো অকণমান ওলোটাটো কেনেকুৱা, আচলতে মই নিৰামিষ ভোজী, আৰু নিৰামিষ ভোজী, গতিকে মোক নিৰামিষ ভোজী খৈনী লাগিব, হয়, সহধৰ্মিনী লাগিব। তো এতিয়া দেখা গ'ল যে নিৰামিষ ভোজী সহধৰ্মিনী পোৱাটো বহুত টান, বহুত কথা তাত জড়িত থাকে। হয়, মানে এইটো মোৰ সৌভাগ্যক্ৰমেই হওক বা যিকোনো কাৰণতেই হওক, সৌভাগ্য বুলি মই ক'ব লাগিব। এওঁ আকৌ জন্মৰ পৰাই নিৰামিষ ভোজী, তাৰমানে মাছ মাংস এনেই নাখায়, আৰু আচ্ছা, কোনো নিয়মৰ কাৰণে এনেই নাখায়, আৰু এনেই নাখায়। কিছুমান তেনেকুৱা থাকে। আৰু এওঁ আমাৰ পৰিয়ালৰ অলপ মোৰ দাদা সম্পৰ্কৰ খুহালি হয়। আচ্ছা, তেনেকৈ পৰিচয় হ'লে গম পালোঁ যে এওঁ সৰুৰ পৰাই মাছ মাংস নাখায়। তেনেকৈ মানে আমাৰ পৰিচয়টো হ'ল, তেনেকৈ আমাৰ ইচ্ছাটো জাগ্ৰত হ'ল যে নাই, তেতিয়াহ'লে তেখেতৰ এওঁৰ লগতে মোৰ হয়তো এওঁকৈ মই জীৱন সংগিনী কৰিব লাগিব। তেনেকৈ পৰিচয় হ'ল, মিলা মিছা হ'ল, এজনে আনজনৰ লগত আমাৰ কথা বতৰাও হ'ল, আমাৰ সম্পৰ্কটো তেনেকৈ গঢ়ি উঠিল। তাৰপিছত আমাৰ সামাজিকভাৱে বিয়া হ'ল। খুব ভাল লাগিল। আমি আৰু আকৌ আহিম, আমি বহুত তাত যাম, আপোনাৰ লগত বহুত কথা আছে আমাৰ, কিন্তু তাৰে আগতে আমি আমাৰ ছেকেণ্ড ৰাউণ্ডটো খেলি লওঁ। আমাৰ ছেকেণ্ড ৰাউণ্ডটো হ'ল ঝংকাৰ ৰাউণ্ড, সেই খেলটো খেলি লওঁ, আকৌ আহিম আপোনালোকৰ ওচৰত। আহক, আপোনালোকৰ সময় আৰম্ভ হ'ল, ষ্টাৰ্ট। ব্ল্যাকবোর্ড, বিদ্যালয়, বিদ্যালয়, পড়াশালি, পঢ়াশালী, গুরুকুল, গুৰুকুল, রোজাঘরিয়া, রোজাঘরিয়া, ৰজাঘৰীয়া, শব্দবোৰ আছিল ব্লেকবোৰ্ড, বিদ্যালয়, পঢ়াশালী, গুৰুকুল, ৰজাঘৰীয়া। হয়, দীপক কুমাৰ দাস, আমি এতিয়া আপোনাৰ পৰা আপোনাৰ বিষয়ে কিছু জানিব বিচাৰিছোঁ। মানে বিভিন্ন সামাজিক কামতো মই জড়িত। মানে সৰুৰ পৰাই এটা মানে সাংস্কৃতিক মনোভাৱ আছিল। বিভিন্ন যি সাংস্কৃতিক হেৰিৰ কাৰ্যক্ৰমবিলাক হয়, যেনে বিহু উৎসৱ, ৰাস উৎসৱ ইত্যাদি, এনেধৰণৰ কাৰ্যক্ৰমবিলাকত জড়িত হৈ থাকোঁ। কিন্তু কিছুমান স্কুলত সোমোৱাৰ পিছত যে কৰ্মব্যস্ততাৰ বাবে মানে সময় বহুত কমি গৈছে, গতিকে এতিয়া সেইকাৰণে লাহে লাহে সামাজিক জীৱনৰ লগত অলপ জড়িত কম হৈ আছে।
তে ভৱিষ্যতে ভাবিছোঁ যদি আৰু পাওঁ তেতিয়াহ'লে নিশ্চয় সামাজিক কামৰ লগত জড়িত হ'ম, কিন্তু তাৰে মাজেদিয়ে নামঘৰ বা এই সাহিত্য সভা, নাট্য সন্মিলন এনেকুৱা ধৰণৰ যিবিলাক অনুষ্ঠান হৈ থাকে তাৰে মাজেদি সুৰুঙা ওলাই কিন্তু কাম কৰি থাকোঁ, নকৰা নহয়। আৰু নিজেও কিছুমান মানে এটা কি আছে, অভিনয়ৰ প্ৰতি এটা ৰাপ আছে, হয়। গতিকে মাজে সময়ে এতিয়া প্ৰায় মানে বছৰত এখন মানে নাটক কৰোঁ আৰু। আমি সেই বিষয়ে আহিম, আপোনাৰ পৰা আমি নাটকৰ বিষয়ে আমি জানিম, বহুত মোক কথা পাতিম। তাৰ এটা কথা মই জানিব ইচ্ছা আছে যে আপুনি যে শিক্ষক, মানে আপোনাৰ জীৱনকালত আপুনি যেতিয়া ছাত্ৰ আছিলে আৰু বৰ্তমান আৰু সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ যি ঘটিছে এইখিনি আপোনালোকে গম পায়। গম পাওঁ, হয় হয়। ছাত্ৰ আৰু শিক্ষকৰ মাজত, শিক্ষাগুৰু আৰু ছাত্ৰৰ যিটো ৰিলেশ্যন আগত আৰু বৰ্তমানত কিবা পাৰ্থক্য আছে, বহুখিনি আছে পাৰ্থক্য। যেনে আগত ধৰক পুৰণি হেৰিকালত গুৰুকুল ব্যৱস্থা আছিল, যে সেই ছাত্ৰক মাক দেউতাকে নিজৰ ল'ৰা সন্তানক নি গুৰুৰ ওচৰত থৈ আহিছিল, তাত শিক্ষা দীক্ষা শেষ কৰাৰ পিছত মানে গুৰু দক্ষিণা দি ওলাই আহিছিল। এতিয়াতো সেই কথাটো ভাবিবই নোৱাৰি। আগৰ দিনত যেতিয়া লাহে লাহে গুৰুকুল ব্যৱস্থাটো নোহোৱা হৈ আহিল, এতিয়াৰ যিটো পদ্ধতি বিদ্যালয়লৈ ছাত্ৰ যায় আৰু দিনটো থাকে, 4 ঘণ্টা বা 5 ঘণ্টা স্কুলত থাকে, তাৰপিছত ঘৰলৈ আহে। আগৰ মই এটা বিশেষ পাৰ্থক্য দেখিবলৈ পাইছোঁ যে আগৰ দিনত ল'ৰা ছোৱালীক শিক্ষকে কিবা নোৱাৰিলে বা কিবা দুষ্টামি কৰিলে বা কিবা কৰিলে যদি শাস্তি দিছিলে, তেতিয়াহ'লে অভিভাৱকবিলাকে কোনো ধৰণৰ কমপ্লেইন কৰা নাছিলে। ঠিক। ঘৰত যাই ক'লেও কয় যে দুষ্টামি কৰিছ, নিশ্চয় কিবা মাৰিছে বা শাস্তি দিছে। এনেকুৱা হ'লে ঘৰত আৰু পাৰিলে আৰু মাৰে। ঠিক ঠিক। আমিও তেনেকুৱা যেতিয়া স্কুলত গৈছিলোঁ, মা দেউতাই মাৰিলে মানে ঘৰ স্কুলত মাৰিলে কয় ভালে হৈছে। কিন্তু এতিয়া দেখিছোঁ যে ছাত্ৰ ছাত্ৰীক কোনো কাৰণতে হাত দিবই নোৱাৰি। হাত দিলে যেন অভিভাৱকবিলাকে জাঙুৰ খাই উঠে, মানে পাৰিলে যেন শিক্ষকজনক গৈ যেন মাৰিব, এনেকুৱা ছাত্ৰজনৰ দোষ থাকিলেও যেন শাস্তি দিব নোৱাৰি। কিন্তু এইটো কথা ভাবি নাচায় যে ছাত্ৰজনক শিক্ষকজনে কি কাৰণে শাস্তি দিছে। ক'ব পাৰে যে ছাত্ৰ হিচাপে তেওঁৰ শাস্তিটো অলপ গুৰু হৈছে, হয়তো অলপ শাস্তিটো কম হ'লেও ভাল আছিল। কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাক খুব চেণ্টিমেণ্ট। গতিকে এই শাস্তি দিয়াৰ ফলত কি হয় যে কেতিয়াবা খুব চেণ্টিমেণ্ট হৈ পেলাই যেন নকৰিবলগীয়া কিবা ঘটনা এটা কৰি পেলায়। সেইটো এটা অৱশ্যে আজিকালি এটা চেঞ্চিটিভ বিষয় হৈ গৈছে, কিন্তু আগতে সেইটো বস্তু নাছিল। এইখিনি ঠিক আছে, আমি আৰু কথা পাতি আছোঁ আপোনাৰ লগত। আমি তাৰ আগত আমাৰ যিটো ছেকেণ্ড ৰাউণ্ডটো খেলি লওঁ, এইটো হৈছে ঝংকাৰ ৰাউণ্ড। আপোনালোকৰ সময় ষ্টাৰ্ট হ'ল। বগৰী, মাতৃভাষা, শিক্ষকতা, আদৰ্শ, ইতিহাস, বগলী, ব্ৰকলি, আপোনালোকৰ সময় শেষ। ভৌগোলিক, মাতৃভাষা, শিক্ষকতা, আদৰ্শ, ইতিহাস। হয়, প্ৰদীপ দেৱনাথ, উমা ভদ্ৰ। এতিয়া আমি আপোনালোকৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ বিস্তাৰিতভাৱে।
হয় আচলতে জীৱন বিচিত্ৰতাৰে ভৰা আৰু বৰ বিচিত্ৰময় এই জীৱন। মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল কলৰভাঙা LP স্কুল আৰু ME স্কুলৰ যোগেদি। পিছৰ পৰ্যায়ত মই সজনীকান্ত হায়াৰ ছেকেণ্ডেৰী স্কুলত মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ সেই স্কুলৰ পৰা। তাৰপিছত BH কলেজত হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মহাৰাষ্ট্ৰৰ পুনে ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ ডিগ্ৰী কৰিছোঁ আৰু BEd কমপ্লিট কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MAd কমপ্লিট কৰি প্ৰাথমিকভাৱে মই বৰপেটা ৰোডৰ মেৰিয়ান স্কুলত শিক্ষকতা কৰিছোঁ প্ৰায় 2 বছৰ। তাৰপিছত গুৱাহাটীৰ ফেকাল্টি হায়াৰ ছেকেণ্ডেৰী স্কুলত 2 বছৰ কাম কৰিলোঁ। তাৰপিছত বৰপেটা ৰোডত উভতি আহিলোঁ 2005 চনত আৰু 2005 চনতেই বিবাহ পাশত আবদ্ধ হওঁ। আচ্ছা, উমা ভদ্ৰ দেৱনাথ মোৰ সহধৰ্মিনী তেওঁৰ লগত। আৰু 2006 চনত আমাৰ দ্ৰোণাচাৰ্য এডুকেশ্যনেল ট্ৰাষ্টৰ জৰিয়তে দ্ৰোণাচাৰ্য একাডেমি 2006 চনতে আৰম্ভ হয় আৰু 2006 চনৰ পৰাই দ্ৰোণাচাৰ্য একাডেমীৰ লগত জড়িত হৈ আছোঁ প্ৰাথমিকভাৱে উপাধ্যক্ষ হিচাপে আৰু 2014 চনৰ পৰা সেইখন একাডেমীৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত হৈ আছোঁ। ইয়াৰ বাহিৰেও কিছু যিহেতুকে মই উল্লেখ কৰিলোঁ যে জীৱন বিচিত্ৰতাৰে ভৰপূৰ, বেলেগ কিছু কথাও আছে জীৱনত। যেনেকুৱা যেতিয়া আমি ছাত্ৰ অৱস্থাত কলেজীয়া শিক্ষা যেতিয়া আৰম্ভ হৈছে সেই সময়ত সংগীত, সংস্কৃতি, নাটক ইত্যাদিৰ লগত যথেষ্ট সম্পৰ্ক আছিলে আৰু আমি বন্ধুসকলে মিলি এটা সময়ত সপোন দেখিছিলোঁ যে আমি সংগীত লৈ জীৱনত আগবাঢ়ি যাম আৰু এটা বেণ্ড আমি গঠন কৰিম নিজাববীয়াকৈ। আমি হয়তো কলিকতালৈ গুচি যাম বা আমি বম্বেলৈ গুচি যাম আৰু আমাৰ বেণ্ড থাকিব। এই সপোনো আমি দেখিছোঁ, নাটক কৰিছোঁ, ষ্ট্ৰীট কৰ্ণাৰত ষ্ট্ৰীট ড্ৰামা হৈছে ইত্যাদি বিভিন্ন অভিজ্ঞতা আছে। বিভিন্ন ঠাইত আমি গ্ৰুপ কৰি পেলাই আমাৰ সাংস্কৃতিক এক সংস্থা আছিল, এতিয়াও আছে, স্পন্দন সাংস্কৃতিক গোষ্ঠী। আৰু এই সংস্থাৰ মাধ্যমেৰে আমি সকলোৱে এক হৈ কোৰাছ, সংগীত, নৃত্য, নাটক ইত্যাদি বহুতো প্ৰদৰ্শন আমি সেই সময়ত কৰিছিলোঁ। আৰু তাৰ পিছৰ পৰা যেতিয়া শিক্ষকতাৰ লগত ভালকৈ জড়িত হ'লোঁ, ছাত্ৰ ছাত্ৰীৰ যেতিয়া দায়িত্ব ল'ব লগা হ'ল, অনুষ্ঠানৰ যেতিয়া দায়িত্ব ল'ব লগা হ'ল, তেতিয়া খুবেই ব্যস্ত হৈ পৰিলোঁ। এই সাংস্কৃতিক দিশটো সংগীত, নাটক ইত্যাদি দিশৰ পৰা আঁতৰত আহিব লগা হ'ল বাধ্যতামূলকভাৱে আৰু তেতিয়াৰে পৰা শিক্ষাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ গ'লোঁ। কিছু দায়িত্বও আহিল আৰু পৰিয়ালৰ যি এক দায়িত্ব, ল'ৰা ছোৱালীৰ জন্ম হ'ল, মোৰ প্ৰথমটো কন্যা বৃষ্টি, তাৰপিছত সাগ্নিক, তেওঁলোকৰ জন্ম হোৱাৰ পিছত তেওঁলোকৰ কিছু দায়িত্ব থাকিল। মা দেউতা আছে, সহধৰ্মিনী আছে, মোৰ সৰু ভাইটি আছে আৰু বৰপেটা ৰোড, এই বৰপেটা ৰোড অতিকৈ আপোন। এই বৰপেটা ৰোডৰ অলি গলি, প্ৰত্যেক বৰপেটা ৰোডৰ অনুষ্ঠান প্ৰতিষ্ঠান অন্তৰৰ। গতিকে এই জেগাটোত আছোঁ, খুব আনন্দতে আছোঁ। সঁচা কথাত ক'ব লাগিলে খুব ভাল লাগি আছে, উপভোগ কৰি আছোঁ জীৱনটোক। আৰু জীৱনত তিতা কেহা বিভিন্ন ধৰণৰ অভিজ্ঞতা আছে আৰু সেই যিবিলাক কেহা অভিজ্ঞতা আছে সেইবিলাকক আঁতৰ কৰি পেলাই যিবিলাক মিঠা অভিজ্ঞতা আছে সেই অভিজ্ঞতাবিলাক লৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছোঁ। খুব ভাল লাগিল। আহক আমি আমাৰ ছেকেণ্ড ৰাউণ্ডটো খেলি লওঁ, তাৰপিছত আকৌ আহিম, উভতি আহি আছোঁ আপোনালোকৰ ওচৰত। আমাৰ ছেকেণ্ড ৰাউণ্ডটো হ'ল ঝংকাৰ ৰাউণ্ড। আহক, আপোনালোকৰ সময় আৰম্ভ হ'ল, ষ্টাৰ্ট। চক পেঞ্চিল, জ্যামিতি, অক্ষর, অঙ্ক, টিউশন, নিয়মিয়া। শব্দবোৰ হ'ল চক পেঞ্চিল, নিয়মীয়া, টিউশ্যন, জ্যামিতি, অংক। এইখিনিতে লৈ লৈছোঁ আমি এটা চমু বিৰতি। উভতি আহিম বিৰতিৰ পিছত।
উভতি আহিলো বিৰতিৰ পিছত আপোনালোকে চাই আছে লেডি নম্বৰ 1 জুৰে দিছে powered by Sri Krishna Jewelry and Works, Barpeta Road. স্পন্সৰ্ড বাই গেলাক্সি হেল্থ কেয়াৰ এণ্ড ডায়াগনষ্টিক বৰপেটা টাউন, Co-sponsored by Banjan Hotel, Barpeta Road. আসাম বুকস জিতু বৰপেটা ৰোড। অডিয়েন্সৰ কাৰণে আজি সেকেন্ড কোৱেশ্চন হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত নাটকক কি বুলি জনা যায়? আকৌ এবাৰ কৈ দিছো, মাধৱদেৱৰ দ্বাৰা ৰচিত নাটকক কি বুলি জনা যায়? সঠিক উত্তৰ কমেণ্টত দিয়ক আৰু লাভ কৰক আকৰ্ষণীয় উপহাৰ। আমাৰ ছেকেণ্ড ৰাউণ্ড ঝংকাৰৰ পিছত কোনে কিমান পইণ্টত আছে আমি চাই লওঁ। প্ৰদীপ দেৱনাথ আৰু উমা ভদ্ৰ আপোনালোকে 5টা শব্দৰ সঠিক উত্তৰ দি পেলাই আপোনালোকে 20 পইণ্টছ পাইছে। ৰেখা কাকতি আৰু দীপক কুমাৰ দাস আপোনালোকে 4টা শব্দৰ সঠিক উত্তৰ দি পেলাই আপোনালোকে 16 পইণ্ট পাইছে। ইতি ৰায় আৰু ৰঞ্জিত ৰায় আপোনালোকে 5টা শব্দৰ সঠিক উত্তৰ দি পেলাই আপোনালোকে 20 পইণ্টছ পাইছে। আৰু চিন্ময় বাগচি, স্মিতা বাগচি আপোনালোকেও 5টা ৱৰ্ডৰ সঠিক উত্তৰ দি পেলাই আপোনালোকেও 20 পইণ্টছ পাইছে। ইয়াতে আমি থাৰ্ড ৰাউণ্ডত আমি এতিয়া সোমাম। থাৰ্ড ৰাউণ্ড আমি আৰম্ভ কৰিম। এয়া হৈছে তাল সে তাল মিলা। হয়, চিন্ময় বাগচি আৰু স্মিতা বাগচি, আপুনি বৰপেটা ৰোডৰ আৰু স্মিতা বাগচি মেঘালয়। নিশ্চয় এইটো আপোনালোকৰ মানে সম্বন্ধ গৈ মানে এনেকৈ হৈছে বিয়া। তো যি কি নহওক, এতিয়া আপোনালোকৰ দুজনৰ মানে বণ্ডিংটো কেনেকুৱা? বণ্ডিংটো ধুনীয়া। ধুনীয়া, বঢ়িয়া। এতিয়া 2012 চনত আমাৰ বিবাহ পাছত যেটা আবদ্ধ হৈছোঁ আমি দুইজনে। ইয়াৰ ঘৰ মেঘালয়ত। ফেব্ৰুৱাৰী মাহত চাবলৈ গৈছিলোঁ, আচ্ছা। ঠাণ্ডাৰ বতৰ, বঢ়িয়া। বন্ধু বান্ধৱ লগত গৈছিল, দূৰৰ ৰাস্তা। হয়। মোৰ অলপ এই পাহাৰীয়া এই একা বেকা ৰাস্তাত অলপ প্ৰব্লেমো হৈছিল। যিয়ে নহওক, তো যাই যেতিয়া চালোঁ মানে ভালে লাগিল। হয়। তাৰপিছত ঘৰত আহি ঘৰৰ পৰা প্ৰস্তাৱত দুই ঘৰ একেলগত আলোচনা কৰি আমি মানে বিবাহৰ পাছত আবদ্ধ হ'লোঁ। আমি জানো যে আমি জানো মানে কি আমি শুনিছোঁ আৰু দেখিছোঁ আপুনি সংস্কৃতিৰ লগত জড়িত, মানে সংগীতৰ লগত জড়িত। তেনেকুৱা ক্ষেত্ৰত আপুনি ভাল ভাল গান আপোনাৰ পৰা আমি শুনিছোঁ, আগতেও বহুত ষ্টেজতো শুনিছোঁ। এই মানে তেখেতক লৈ কেতিয়াবা কিবা গান হৈছে নেকি? আপুনি গান গাইছে নেকি এনেকৈ বহাই পেলাই? আপনাকে বসিয়ে কখনো গান গিয়েছেন চিন্ময় বাগচি? শুনিয়েছেন না? আমরা একটা লাইন আমি এটা লাইন শুনো আপনার পৰা। দুটা লাইন হৈ যায় একদম। আমি মই একচুৱেলি ৰবীন্দ্ৰ সংগীতে গাওঁ জেনেৰেলি, ৰবীন্দ্ৰ নজৰুল। হয়। তো মানে ৰবীন্দ্ৰ সংগীতেই মোৰ যিটো মানে প্ৰিয়, সেই এটা গান প্ৰায় গুণগুণাই থাকোঁ আৰু এখেতৰ আগত এখেতৰ সন্মুখত মনে মনে যেতিয়া মনত আহে তেতিয়াই। মানে এইটো মানে প্ৰেম পৰ্যায়ৰ গান, নিশ্চয় প্ৰেম পৰ্যায়ৰ গান। বঢ়িয়া, ঠিক ঠিক। তো আমি অকণমান শুনো আমাৰ দৰ্শক, তেওঁলোকে ব্যাকুলতাৰে অপেক্ষা কৰিছে। চিন্ময় বাগচিৰ তেখেতে এটা গান আপোনালোকৰ সন্মুখত ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰিব, প্ৰেম পৰ্যায়ৰ, যিটো গীত তেখেতে ঘৰত তেখেতৰ অৰ্ধাংগিনীক মাজে মাজে শুনায়। আমি সেইটো গান এতিয়া আমি অন কেমেৰা শুনিম, আহক। আমার পরানো যাহা চাই তুমি তাই গো, আমার পরানো যাহা চাই। ধন্যবাদ। খুব ভাল লাগিল। নাই, আপুনি যেনেকৈ গাইছে গানটো, যিমানটো আপোনাৰ প্ৰাণ ঢালি গাইছে গানটো, এইটো গাই থাকিব লাগে। এইটো মইতো আশা কৰোঁ স্মিতা বাগচিৰ পৰা মানে এইটো মাজে মাজে আপোনাক মানে হেৰি আহে, এইটো অনুৰোধ কৰে। একচুৱেলি গানটো সৰুৰে পৰা গাইছিলোঁ, কিন্তু এতিয়া কি হ'ল বিভিন্ন যিটো কামৰ প্ৰেছাৰ বা সময়ৰ নাটনি, সেইকাৰণে গোৱা প্ৰেক্টিচ কৰাটো আমাৰ নহয়। এই হঠাৎ কোনোবা অনুষ্ঠানত বা কিবা কোনোবাই ক'লে এই ছাডেনে হয় গানবিলাক এতিয়া আৰু। ঠিক ঠিক। কিন্তু আপুনি ৰেৱাজ নাই, তাৰপিছত আপোনাৰ একদম কণ্ঠ সুমধুৰ হৈ আছে, খুব ভাল লাগিল। তাহক আমি আমাৰ থাৰ্ড ৰাউণ্ডটো খেলি লওঁ। থাৰ্ড ৰাউণ্ড হ'ল আমাৰ তাল সে তাল মিলা। আমি এতিয়া চাম আপোনালোকৰ দুজনৰ সাংসাৰিক জীৱনত দুজনৰ লগত তালে তাল কেনেকৈ মিলিছে। আহক, তাল সে তাল মিলা আমাৰ থাৰ্ড ৰাউণ্ড খেলি লওঁ, আহক। আপোনালোকৰ সময় ষ্টাৰ্ট।
শেষের দিকে আপনাদের সময় স্টপ শেষ হয় জ্যোতি ৰয় আমি অকণমান আগত যেতিয়া পৰিচয় পৰ্ব চলিছিলে আপোনাৰ লগত তেতিয়া আপুনি জনাইছিলে যে আপুনি এতিয়া এটা সৰু সুৰা বিজনেছ এটা কৰি আছে আমি সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ আপোনাৰ পৰা কি বিজনেছ কৰিছে আপুনি ফাৰ্ণিচাৰৰ বিজনেছ আৰম্ভ কৰিছোঁ হয় মই পুৱা সময়খিনি মই থাকোঁ 12টা 1টালৈকে মই আছোঁ আৰু দোকানত কৰ্মচাৰী আছে 5-7জন থাকে হয়। এইবিলাক মই চাই থাকিব লাগে আৰু আমাৰ ইয়াতে বনোৱা হয় কাঠৰ বস্তু আচ্ছা। আৰু ইয়াতে বিক্ৰী কৰা হয় আৰু কিছুমানে আৰু অৰ্ডাৰ দিলে আমি কৰ্মচাৰী দি ইয়াতে বনাওঁ আৰু তাৰপিছত আমি ডেলিভাৰী দিওঁ মানে শ্ব'ৰুম টাইপৰ আৰু আচ্ছা 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 তো সেই ক্ষেত্ৰত আমাৰ ৰঞ্জিত ৰয় ছাৰে আপোনাক কেনেকুৱা সহায় সহযোগিতা আগবঢ়ায় তেখেতেতো ব্যস্ত থাকে বাহিৰে বাহিৰে তেখেতৰ স্কুল টিউশ্যন চবেই থাকে তাৰপিছতো কেনেকুৱা সহযোগিতা পায় এওঁতো মোক বহুত সহযোগিতা কৰিছে এওঁ যদি মোক সহযোগিতা নকৰিলেহেঁতেন মই হয়তো এইখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন হয় মানে আপুনি যথেষ্ট সহযোগিতা পাই আছে মানে আপোনাৰ ষ্টাফৰ পৰা যিসকলে আপোনাৰ এই বিজনেছৰ লগত জড়িত হৈ আছে তেওঁলোকক যথেষ্ট সহায় সহযোগিতা পাই আছে ভাল লাগিছে আৰু এটা কথা আমি ৰঞ্জিত ৰয় তাত যাম তেখেতৰ পৰা আমি এটা কথা মানে জানিব বিচাৰিছোঁ মানে কি মই আপোনাক বহুবাৰ পাইছোঁ এনেকুৱা মঞ্চত পাইছোঁ যে আপুনি খুব ধুনীয়া গান গায় আপুনি নাটকো কৰে নাটকতো পাইছোঁ মই আপোনাক খুব ধুনীয়া হয় গান আপোনাৰ মই শুনিছিলোঁ আপুনি অকণমান আগত ক'লে যে আপোনাৰ জন্মস্থান ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰত ঘোঁৰামৰা তাতে এবাৰ এটা স্কুলত প্ৰগ্ৰামত ময়ো গৈছিলোঁ তাত আপুনি মোৰ ষ্টেজৰ আগত আপুনি এটা গান গাইছিলে তাত গোৱালপৰীয়া ফ'ক লোকগীত মোৰ আজিও মনত আছে সেইটো আজিৰ পৰা 10 বছৰমান আগৰে কথা হ'ব চাগে গতিকে মই আপোনাৰ পৰা আমাৰ দৰ্শকসকলৰ কাৰণে আপোনাৰ পৰা 2 লাইন আমি শুনিব বিচাৰোঁ বিষ্ণুপ্ৰসাদ ৰাভা হয় তেওঁ মোৰ এজন প্ৰিয় ব্যক্তি তেওঁৰ আদৰ্শ আৰু তেওঁৰ যিটো ব্যক্তিত্ব সেইটো মোৰ অতিকৈ শ্ৰদ্ধাৰ তেওঁৰে এটা গীতৰ মানে মই কলিটো আওৰাই দিছোঁ খুব ভাল বঢ়িয়া আৰু মোৰ সহধৰ্মিনী ইটিক উদ্দেশ্য কৰি গাইছোঁ বাহ নাহৰ ফুলে নোহোৱা তগৰ ফুলে হোৱাব তগৰ ফুলে নোহোৱা কপৌ ফুলে হোৱাব নাহৰ ফুলে নোহোৱা তগৰ ফুলে হোৱাব তগৰ ফুলে নোহোৱা কপৌ ফুলে হোৱাব ধন্যবাদ খুব ভাল খুব বঢ়িয়া খুব ভাল লাগিল ধন্যবাদ আপোনাৰ কণ্ঠত বহু বছৰ পিছত এটা গীত শুনিব পাই সঁচাকৈ আনন্দিত হ'লোঁ ভাল লাগিল তাহক এই গানৰ মাজত আমি গুচি যাওঁ আমাৰ থাৰ্ড ৰাউণ্ডৰ হ'লে এইটো হ'ল তাল সে তাল মিলা আহক সময় স্টার্ট সময় শেষের দিকে শেষ স্টপ স্টপ মানে দীপক ছাৰে তো অলপ আগতে ক'লে যে আজিকালি মানে ছাত্ৰবোৰৰ হাত তুলিব নোৱাৰি একো ক'ব নোৱাৰি তেনেকৈ শাসন কৰিব নোৱাৰি তো এই ক্ষেত্ৰত আপুনি এজন মাতৃ হিচাপে কি ভাবে মই সেইটোকে ডাঙৰক কওঁ কাৰণ ঘৰৰ শিক্ষাই হৈছে ছাত্ৰ ছাত্ৰীৰ কঠীয়া তুলি বুলি কয় আৰু মা দেউতাৰ পিছত
আচল শিক্ষক হৈছে মানে আমাৰ শিক্ষকে হৈছে মানে আমাৰ মা দেউতাৰ নিচিনা আমি তেওঁলোকক তেনেকৈ সন্মান কৰিব লাগে ভুল হ'লে আমাৰ মা দেউতাতো আমাক শাসন কৰে ঠিক তেনেকৈ তেওঁলোকক আমি কৰিব দিব লাগে আগৰ দিনতো আমাৰ সেইবিলাকে আছিল ছাৰ আহাক দেখিলে ৰাস্তাই ঘাটে ধৰিলেও আমি নমস্কাৰ কৰিছোঁ কিন্তু আজিকালি সেইটো নাই নাই সেইটো পৰিৱেশ নহয় হৈ গৈছে ছাৰবিলাক যে আহিলি মাতবা লাগে সেই কৰিব লাগে এইটো বিষয় সেই নকৰে দিয়ক তেওঁলোকে ঠিক ঠিক আছে আচ্ছা দীপক কুমাৰ দাস আপোনাৰ লগত কথা পাতি থাকোঁতে তেতিয়া আপুনি নাটকৰ কথাও কৈছিলে আমি নাটক আপোনাৰ চাইছোঁ আপুনি এজন বলিষ্ঠ অভিনেতা আপোনাৰ বহুত নাটক চাইছোঁ আপোনাৰ অভিনয় ভাল লাগে আৰু আপুনি ভাল গানো গায় আজি আমাৰ মাজত প্ৰতিজন শিক্ষক যিসকল আহিছে তেওঁলোকে আপোনালোকে শিক্ষকতাত যেনেকৈ আপোনালোকে পপুলাৰ আপোনালোকে যেনেকুৱা পপুলাৰ আপোনালোকে ছাত্ৰসকলৰ অভিভাৱকসকলে আপোনালোক যেনেকৈ ভাল পায় আপোনালোকে ঠিক তেনেকৈ সংস্কৃতিৰ লগতো জড়িত আপুনি নাটকৰ লগত জড়িত প্ৰতিজনে সংগীতৰ লগত নাটকৰ লগত প্ৰতিজনে জড়িত আমাৰ ভাল লাগে আৰু আপোনালোকক পাই পেলাই আমি বাৰে বাৰে আমাৰ ইচ্ছা হয় যে আপোনালোকৰ পৰা কিবা এটা শুনো আমি শুনি আছোঁ সেইকাৰণে আমি আপোনাৰ পৰা কিবা এটা শুনিব বিচাৰিছোঁ অষ্টম শ্ৰেণীত থাকোঁতেই মই প্ৰথম মানে নাটক এখন কৰাৰ চেষ্টা কৰিছিলোঁ কিন্তু বন্ধু কিছুমানে ৰিহাৰ্চেল কৰাৰ কাৰণে ইমান উৎপাত কৰিলে যে আমি নাটকখন কৰিব নোৱাৰিলোঁ তাৰপিছত এনেকৈ চলি গ'ল তাৰপিছত আৰু নাটক কৰাৰ সুবিধা পোৱা নাছিলোঁ যেতিয়া 1984ত মোৰ প্ৰথম নাটক আছিল এখন একাংকিকা নাট নামেই হ'ল অভিনয় আচ্ছা আৰু তাত মই সেই সময়ত কীৰ্তন ঘৰত নাটক প্ৰতিযোগিতা হৈছিল একাংকিকা নাট প্ৰতিযোগিতা আৰু সেইখন নাটকত মই অভিনয় কৰি বেষ্ট এক্টৰ হৈছিলোঁ এনেকৈ তেতিয়াৰ পৰা মানে নামঘৰত প্ৰতি বছৰে কৰোঁ আৰু বৰ্তমানো আমাৰ যি জয়ন্ত হাজৰিকা সংঘ আছে এই সংঘৰ লগত মই জড়িত গতিকে ইমান মঞ্চত গান গোৱা অভ্যাস নাই তথাপি আপুনি কৈছে যেতিয়া মই গানৰ এটা ভূপেন হাজৰিকাৰ গানৰ কলি এটা গাই দিম আৰু নাটকৰ মানে ডাইলগ ঠিক মনত নাই অকণমান অলপ মনত আছে মই মানে অলপ কৈ দিম ভুল হ'ব পাৰে কিন্তু ঠিক আছে প্ৰথমতে নাটকৰ যিখিনি ডাইলগ মই কওঁ হয় শিক্ষকৰ লগত জড়িতহে নাটক মই এটা শিক্ষকৰ ৰোল কৰিছিলোঁ এখন নাটকত নিসংগ নায়ক নাটকখনৰ নাম ৰাধেশ্যাম কলিতাৰ সেই নাটকখনত নিজৰ মানে জীৱনটো শিক্ষকতা কৰিলে কিন্তু নিজৰ সংসাৰখন ঠিক কৰিব নোৱাৰিলে নিজৰ সংসাৰখন তাৰমানে চেডেলি ভেডেলি হৈ গৈছিল তেতিয়া লাষ্ট মমেণ্টত যেতিয়া সকলো তেওঁৰ মানে যি কল্পনা আছিল পৰিকল্পনা আছিল শেষ হৈ গ'ল তেতিয়াই মানে এটা ডাইলগ দিছিল মোৰ ভালকে মনত নাই যিখিনি মনত আছে কওঁ আৰু অংকৰ শিক্ষক এই অনিৰুদ্ধ বৰুৱাৰ জীৱনটো এই শূন্য হৈ গ'ল জীৱনত বহু ছাত্ৰ ছাত্ৰীক অংক শিকালে তাৰ ফলাফলো উলিয়ালে কিন্তু নিজৰ জীৱনটোত সকলো শূন্যই পায় বহুত যোগ কৰিলে বহুত বিয়োগ কৰিলে কিন্তু শেষত সকলো শূন্যই সকলো শূন্যই হ'ল খুব ভাল লাগিল আপোনাৰ অভিনয়ত আবেগ হয়তো মোকো স্পৰ্শ কৰিছে একদম মোৰো চকুলো ওলাইছে অকণমান একদম আমাৰ দৰ্শকসকলেও যিসকলে আমাৰ লেডি নম্বৰ 1 উপভোগ কৰিছে তেওঁলোকৰো অন্তঃস্পৰ্শ কৰিছে বুলি মই ভাবোঁ নাজানো অন্তঃস্পৰ্শ কৰিছে নে নাজানো খুব সুন্দৰ মই অলপ আগতে কৈছো ভালদৰে মনত নাই যিখিনি সামান্য মনত আছে সেইখিনি কৈছো ধন্যবাদ ঠিক আছে এতিয়া এটা গানৰ কথা কৈছে মই এটা ভূপেন হাজৰিকাৰ গান গাই দিওঁ অলপমান মানুহে মানুহৰ বাবে
যদিহে অকণনে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে। খুব ভাল, ধন্যবাদ। আহক আমি গানৰ কলিৰ মাজে মাজে গুচি যাওঁ আমাৰ থাৰ্ড ৰাউণ্ডৰ ফালে। এই ৰাউণ্ডটো হৈছে তাল চে তাল মিলা। আহক, আপোনালোকৰ সময় আৰম্ভ হ'ল। ষ্টাৰ্ট। হয়, উমা ভদ্ৰ, হয় প্ৰদীপ দেৱনাথ, আপোনালোকে দুজনে দ্ৰোণাচাৰ্য একাডেমীৰ লগত জড়িত। আপুনি অধ্যক্ষ, আপুনি ছাবজেক্ট টিচাৰ, চৰি আপুনি ইংলিছ ডিপাৰ্টমেণ্ট আপুনি। তো আপুনি এই কলেজ সংসাৰ ল'ৰা ছোৱালী কেনেকৈ মেনেজ কৰি আছে? সঁচাকৈ ক'বলৈ গ'লে তাৰমানে দিনবোৰ বহুত কষ্ট কৰি পাৰ কৰি আছোঁ আৰু কঠিনো হৈছে, কাৰণ এইফালে হাউচৱাইফ বাচ্চা দুজন আছে, লগতে কলেজৰ ডিউটি, দুটা ডিউটি একেলগে পালন কৰাটো সঁচাকৈ কঠিন কাম। তথাপি ভগৱানৰ আশীৰ্বাদত আমি পাৰ কৰি আছোঁ। ভগৱানে আমাৰ দিনবোৰ পাৰ কৰাই দি আছে, ভগৱানৰ আশীষ আছে কাৰণে আমি কৰিব পাৰি আছোঁ। আৰু এই যে প্ৰদীপ দেৱনাথ আৰু উমা ভদ্ৰ দেৱনাথ, আপোনালোকৰ যে সম্পৰ্ক, আপোনালোকৰ বৈবাহিক জীৱন যে আপোনালোকে পাতনি মেলিলে, এটা কেনেকৈ হ'ল বাৰু? মানে সামাজিকভাৱে হ'ল নে আপোনালোকৰ দুজনৰ আগৰ পৰাই জানিছিলে, অকণমান ভাল পোৱা প্ৰেম আছিলে, এনেকুৱা কিবা? এতিয়া যিহেতু আপুনি সুধিছেই, তো এই ক্ষেত্ৰত মোৰ ক'ব মানে মই এইখিনি কথাই ক'ম যে আমি আচলতে স্কুলত একেলগেই পঢ়িছিলোঁ, আমি স্কুলমেটো ক'ব পাৰোঁ, কিন্তু স্কুলত মই এওঁক কেতিয়াও চিনি পোৱা নাছিলোঁ। যেতিয়া মেজৰমেট হ'লোঁ, আমি যেতিয়া একেলগে ইংলিছ মেজৰ ল'লোঁ, একেলগে টিউশ্যন কৰিছিলোঁ, তেতিয়া চিনি পাইছিলোঁ, তে কথা বা বতৰা হৈছিল। তাৰপিছত তেওঁ যেতিয়া পুনেত গুচি গ'ল, পুনেৰ পৰা অহাৰ পিছত তাৰপিছত প্ৰস্তাৱটো তেওঁৰ ঘৰৰ পৰাই আহিলে। আচ্ছা। আৰু পিছত সামাজিকভাৱেই আমাৰ বিয়াটো সম্পূৰ্ণ হ'ল। আচ্ছা, আৰু এটা কথা যে আপুনি আমাৰ প্ৰদীপ দেৱনাথ, আপুনি অকণমান আগত ক'লে আপুনি বিভিন্ন ৰকম সাংস্কৃতিক জগতৰ লগত আপুনি জড়িত হৈ আছিলে, স্পন্দন সাংস্কৃতিক গোষ্ঠী কওক বা আৰু বিভিন্ন এনেকুৱা মানে সাংস্কৃতিক জগতৰ লগত আপুনি যথেষ্ট জড়িত হৈ আছে। আমি এইখিনিও জানো আপুনি বৰ ভাল গানো গায়। আমি আজি এনেকুৱা এটা লেডি নম্বৰ ওৱানৰ মঞ্চত আপোনাক পাইছোঁ, আমাৰ দৰ্শকসকলেও আপোনাৰ পৰা এটা গান শুনিব বিচাৰে, আপুনি যদি আমাক শুনায়, আপোনাৰ ইচ্ছাত আপুনি যিটো ভাল পায় তেনেকুৱা গান গালেও হ'ব। প্ৰথমতে মই লেডি নাম্বাৰ ওৱান, এই লেডি নাম্বাৰ ওৱানৰ যি আয়োজক, সমূহ আয়োজক গোষ্ঠীলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক এক সুযোগ প্ৰদান কৰিছে, এক মঞ্চ আমাক তেওঁলোকে আগবঢ়াই দিছে আমাৰ মনৰ কথাখিনি আদান প্ৰদান কৰাৰ বাবে। আৰু মই যদি ভুল নহয়, বৰপেটা ৰোডত এই প্ৰথম এনেকুৱা এক প্ৰচেষ্টা হৈছে য'ত এক সুকীয়া ছেট স্থাপন কৰি পেলাই আনুষ্ঠানিকভাৱে শৃংখলাবদ্ধভাৱে এক অনুষ্ঠানৰ শুভাৰম্ভণি হৈছে। তাকো টেলিভিশ্যনৰ যিবিলাক শ্ব' আছে, GTV হওক বা ছনী হওক, সেই আৰ্হিত তেওঁলোকে বৰপেটা ৰোডৰ দৰে ঠাইত যি লেডি নম্বৰ ওৱান এই ধাৰাবাহিক তেওঁলোকে আৰম্ভ কৰিছে,
তাৰ বাবে তেওঁলোকক মই শলাগ জনাইছোঁ, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে এই লেডি নম্বৰ 1 অহা দিনত আৰু যাতে তেওঁলোকে ধুনীয়াকৈ চলাই লৈ যাব পাৰে আৰু আমি নিশ্চয়কৈ ইয়াৰ বাবে সহযোগ আগবঢ়াম। আৰু যি এক সংগীতৰ কথা বন্ধুবৰ অজয়ে এক অনুৰোধ জনাইছে, মই চেষ্টা কৰিম, ভুল ভ্ৰান্তি নিশ্চয়কৈ হ'ব কাৰণ চৰ্চা এতিয়া নাই। মোৰ সুপুত্ৰী বৃষ্টিৰ খুবেই মানে ভাল লগা এটি গীত, সেই গীতটো মই গোৱাৰ বাবে চেষ্টা কৰিম। নিশ্চয়কৈ মোৰ ল'ৰা চাগ্নিকে ভাল পোৱা গানটো গালে মই বেছি আনন্দিত হ'লোহেঁতেন। মই কৈছোঁ দেই, এই লেডি নম্বৰ 1ৰ যিটো টাইটেল ছং আছে সেইটো মোৰ ল'ৰাৰ ফেভাৰিট ছং আৰু বৰ্তমান সি সদায় এই গানটো গাই থাকে, কিন্তু মোৰ এই গীতটোৰ মানে ৱাৰ্ডবিলাক ভালকৈ মনত নাই, গতিকে নহ'লে মই সেইটোকে চেষ্টা কৰিলোহেঁতেন। যেনিবা মই মোৰ ছোৱালী বৃষ্টিৰ যিটো ফেভাৰিট ছং আছে মনত কৰি পেলাই গোৱাৰ চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে নিশ্চয় আপোনালোকে ক্ষমা কৰিব। सलोना सा सजन है और मैं हूँ, सलोना सा सजन है और मैं हूँ। थैंक यू। क्या बात, क्या बात, ইমান ফিল, খুব ভাল লাগিল। আমি মোৰ বহু বছৰ আগত উভতি যোৱা যেন লাগিছিলে যে এই প্ৰদীপ দেৱনাথক আমি এনেকৈ ষ্টেজত গান গোৱা আগতে দেখিছোঁ বহুবাৰ, আৰু এই ঠিক তেনেকুৱাই আছে। ৰেৱাজ আছে নে নাই মই নাজানো, কিন্তু আপুনি আপোনাৰ কণ্ঠ ঠিক তেনেকৈ ৰাখিছে, খুব ভাল লাগিল। আৰু এই গীতৰ মাধ্যমেৰে আমি যাওঁ আমাৰ থাৰ্ড ৰাউণ্ডলৈ। আমাৰ থাৰ্ড ৰাউণ্ডটো হৈছে তাল সে তাল মিলা। আহক আমি তাল সে তাল মিলা খেলি লওঁ, তাৰপিছত আকৌ আহিম আপোনাৰ ওচৰত। আহক, আৰম্ভ হ'ল, ষ্টাৰ্ট। আপোনালোকৰ সময় শেষ। এইখিনিতে লৈ লৈছোঁ আমি এটা চমু বিৰতি। উভতি আহিম বিৰতিৰ পিছত। উভতি আহিলে বিৰতিৰ পিছত আপোনালোকে চাই আছে লেডি নম্বৰ 1 powered by Sri Krishna Jewelry and Works, Barpeta Road. Sponsored by Galaxy Healthcare and Diagnostic, Barpeta Town. Co-sponsored by Benjon Hotel, Barpeta Road. Assam Books, G2, Barpeta Road. আমাৰ থাৰ্ড ৰাউণ্ড তাল সে তাল মিলা শেষ হ'ল। আপোনালোকে এজনে আনজনৰ লগত তাল সে তাল ভালকৈ মিলাইছে। চিন্ময় বাগচি আৰু স্মিতা, আপোনালোকে 22টা বল কালেক্ট কৰিব পাৰিছে। ইতি ৰয় আৰু ৰঞ্জিত ৰয়, আপোনালোকে মুঠ 15টা বল কালেক্ট কৰিছে। ৰেখা কাকতি আৰু দীপক কুমাৰ দাস, আপোনালোকে 18টা বল কালেক্ট কৰিছে। প্ৰদীপ দেৱনাথ আৰু উমা ভদ্ৰ, আপোনালোকে 23টা বল কালেক্ট কৰিছে। সেই হিচাপত চিন্ময় বাগচি আপোনালোকে 15 পইণ্টছ পাইছে এই ৰাউণ্ডত। ইতি ৰয় ৰঞ্জিত ৰয় আপোনালোকে 5 পইণ্টছ পাইছে। ৰেখা কাকতি দীপক কুমাৰ দাস আপোনালোকে 10 পইণ্টছ পাইছে, আৰু প্ৰদীপ দেৱনাথ উমা ভদ্ৰ আপোনালোকে এই ৰাউণ্ডত হাই স্ক'ৰ 20 পাইছে। থাৰ্ড ৰাউণ্ডৰ পিছত এতিয়া আমাৰ আজিৰ ফ'ৰ্থ আৰু শেষ রাউন্ড এটো হল আন্দাজ আপনা আপনা। আমি এটা আন্দাজ আপনা আপনা আরম্ভ করি। তো আমরা তো শুনলামই স্যার সবসময় ব্যস্ত থাকে, যেহেতু একটা
কলেজের ভাইস প্রিন্সিপাল, তো ওনার দায়িত্ব তো অনেকটাই বেশি, আমরা সকলেই জানি। তো আপনি কিভাবে সংসারটা সামলাচ্ছেন, মানে কেমন কি দায়িত্ব আপনার? ও তো বাইরেই থাকে, হ্যাঁ। কাজে কর্মেই থাকে, তো ঘরেরটা তো আমার করতে হয় আর কি। তো সংসারে যেটা মানে রান্না সামলাতে সামলাতে মেয়ের নাচ গান পড়াশোনা সব ওটা আমার দেখতে হয় আর কি। ওটাই এখন আমার চাকরি। চাকরি সেটাই। যাক, এতিয়া আমি আকৌ চিন্ময় বাগচি আপোনাৰ তাত আহিম। আপুনি এজন শিক্ষক, আপুনি আমাৰ সমাজৰ বাবে কিবা বাৰ্তা দিব বিচাৰে নেকি? হয়, শিক্ষক আমি আচলতে শিক্ষক হ'লেও আমাৰ শিক্ষাৰ যিটো সময় সেইটো মৃত্যুৰ আগদিনলৈকেই থাকে। হয়, ৰামকৃষ্ণদেৱে কৈছিল যিমান দিন বাচো সিমান দিনেই শিকো। তো এই শিক্ষাৰ পদ্ধতি আমাৰ সৰুৰে পৰা মৃত্যুলৈকে থাকে। কিন্তু এই আজিকালি যি পৰিস্থিতি, যে মানুহৰ যি মানৱতা, এই মানৱতা ধীৰে ধীৰে নাইকিয়া হেন হৈছে। তো এই মানৱতা যদি আমি জাগ্ৰত কৰিব নোৱাৰোঁ, তেনেহ'লে এই পুথিগত যি শিক্ষা ব্যৱস্থা, এই পুথিগত শিক্ষা ব্যৱস্থা আমাৰ কামত নাহে। আমি ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক যদি মানুহ হিচাপে গঢ়িব নোৱাৰোঁ, তেনেহ'লে আমাৰ এই শিক্ষকতা বৃথা। বৰ্তমান এই হিংসা ঈৰ্ষা যি জগতখন, এই জগতখনত আমি অকল এই পুথিগত শিক্ষা দানৰ মাধ্যমে যদি ৰৈ যাওঁ, তেনেহ'লে আমাৰ এই শিক্ষকতা কৰাৰ যিটো মূল উদ্দেশ্য, এই উদ্দেশ্যৰ পৰা আমি বহু পিছফালে গুচি যাম। তো এটাই কথা যে মানুহ হিচাপে গঢ়িবলৈ আমি সকলোৱে মাত্ৰ শিক্ষক নহয়, ঘৰৰ অভিভাৱক, সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহ সকলোকে এটাই আমাৰ ৰিকুৱেষ্ট, যাতে সৰুৰে পৰাই আমি ল'ৰা ছোৱালীসকলক মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ, এইটোৱে আমি আবেদন জনাম আৰু সকলোকে। ধন্যবাদ। ভাল লাগিল আপোনাৰ গোটেইখিনি কথা শুনি ভাল লাগিল। আহক আমি আমাৰ লেডি নম্বৰ 1-ৰ আমাৰ 4th ৰাউণ্ড, লাষ্ট ৰাউণ্ড আন্দাজ আপনা এই খেলটো খেলি লওঁ। আহক, আৰম্ভ হ'ল, স্টার্ট। এক স্টেপ আগাও, এক স্টেপ সামনে, ওই একটু এদিকে, এই সাইডে, হ্যাঁ, আর ওইদিকে, ওই যে ফাইল আছে, হ্যাঁ, উঠো, আর সিধা আগাও, আগাও আগাও, আরেকটু আগাও, আরেকটু আগাও, হ্যাঁ, আরেকটু আগাও, আরেকটু সোজা সোজা, হ্যাঁ, এটা, হ্যাঁ, সামনে আছে, ওইদিকে, ওই সাইডে, ডান দিকে, ডান দিকে, ডান দিকে, ডান দিকে, ডান দিকে, ঘুরো ঘুরো, ডান দিকে, পিছনে পিছনে পিছনে, হ্যাঁ, এই যে বল, এই পায়ে লাগতেছে তো বলটা, আগাও আগাও আগাও, সোজা আগাও, এই যে নিচে 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 নিচে, পায়ের সামনে, পায়ের সঙ্গে, হ্যাঁ, চেঞ্জ করে দাও, আগাও, বাদিকে বাদিকে, হ্যাঁ, সামনে, হ্যাঁ, একদম সোজা আসো, সোজা আসো, দেখো এদিকে এদিকে এদিকে, আগাও আগাও আগাও, সামনে আগাও, সামনে, এদিকে না ওইদিকে না, এদিকে, হ্যাঁ, সামনে, সময়, সোজা সোজা সোজা, আরেকটু, হয়, ইতি ৰয় আৰু ৰঞ্জিত ৰয়, আপোনালোকৰ কেনেকুৱা লাগিছে? লেডি নম্বৰ 1-ত আপোনালোকে আহি পেলাই কেনেকুৱা পাইছে? খেলবোৰ খেলি কেনেকুৱা পাইছে? বহুত ভাল লাগিছে। মানে প্ৰথম যিদিনাখন আপুনি ফোন যদিও মোক জনালে হয়, যে লেডি নম্বৰ 1 টিচাৰ স্পেচিয়েল টিচাৰ্ছ ডে এপিছড হ'ব, ৰেকৰ্ডিং হ'ব, শ্বুটিং হ'ব, আপুনি আহিব লাগে, ভাল লাগিছিলে। কিন্তু আপোনাক মই নিশ্চয়তা দিয়া নাছিলোঁ যে মই মোৰ সহধৰ্মিনীক সুধি ল'ব লাগিব, আৰু যিহেতু দুয়োজন আহিব লাগিব। লেডি নম্বৰ 1-ৰ এপিছডবোৰ মই চাই আছোঁ, তাৰ আগৰ পৰাই চাই আছোঁ, তাৰপাছত চাই খুব ভাল লাগিছে। এইটো মই এই চেকতে আপোনালোকক ইয়াৰ লগত জড়িত, বিশেষকৈ বিনয় মোৰ সৰু ভাইটিৰ নিচিনা, আৰু শংকৰ মোক এই বিষয়ে বহুত কথা কৈছে, মই শুনি পেলাই ভাল পাইছোঁ। তাৰপাছৰ পৰা শংকৰে মোক প্ৰথমতে ইউটিউবত দেখুৱাই দিলে মানে এপিছডৰ হেৰিটো, তাৰপিছত মই চালোঁ, চাই ভাল লাগিছে। এটা ভাল পদক্ষেপ আপোনালোকে লৈছে যে সমাজৰ বিভিন্ন স্তৰৰ মানুহক, ব্যক্তিক আপোনালোকে মাতি পেলাই এটা প্লেটফৰ্ম দিছে, তেওঁলোকৰ মনৰ কথাটো ৰাইজক জনোৱাৰ এটা সুযোগ কৰি দিছে। এইটো এটা খুব সুন্দৰ পদক্ষেপ। মই তাৰ কাৰণে আপোনালোকক
অশেষ অশেষ ধন্যবাদ জনাইছোঁ আৰু আমাকো এই সুযোগটো দিয়াৰ কাৰণে বহুত বহুত কৃতজ্ঞতা জনাইছোঁ আপোনালোকক। মানে শিক্ষকতা কৰিবৰ কাৰণে এজন শৈশৱৰ পৰা যদি তেনেকৈ গঢ়ি উঠে তে মই শিক্ষকতাই কৰিম, তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব শিক্ষক? সেইটো বৰ এটা মানে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। মানে আমি সদায় ল'ৰা ছোৱালীৰ লগত মত বিনিময় কৰি থাকোঁ। প্ৰায়ে আমি ক্লাছত গ'লে ল'ৰা ছোৱালীবিলাকক সোধোঁ, হোৱাট ইজ ইউৰ এম ইন লাইফ, তোমাৰ জীৱনৰ লক্ষ্য কি? কিন্তু বৰ পৰিতাপৰ কথা, সকলো ল'ৰা ছোৱালীয়ে ক'ব, মানে বেছিভাগ ল'ৰা ছোৱালীয়ে ক'ব মই ডক্টৰ হ'ম, মই ইঞ্জিনিয়াৰ হ'ম, মই প্ৰফেচাৰ হ'ম, মই চাইণ্টিষ্ট হ'ম, মই IPS IAS অফিচাৰ হ'ম। বৰ পৰিতাপৰ কথা যে কোনে শিক্ষক হ'ম বুলি নকয়। বহুত কম ল'ৰা ছোৱালীয়ে কয় যে মই শিক্ষক হ'ম। কিন্তু এটা কথা মই এই চেগতে ক'ব বিচাৰিছোঁ যে যিসকল মেধা ছাত্ৰ, এই মেধা ছাত্ৰখিনি যদি শিক্ষক নহয় তেতিয়াহ'লে যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ যিটো মানদণ্ড এইটো ক্ৰমে দিনে দিনে অৱনমিত হ'ব। গতিকে মোৰ মতে খুব মেধা সম্পন্ন ল'ৰা ছোৱালীবিলাকে শিক্ষক হ'ব লাগে, কাৰণ তেওঁলোকৰ ওপৰত সমাজৰ দেশৰ ভৱিষ্যতৰ জীৱনবোৰ নিৰ্ভৰ কৰি থাকে। কাৰণ এই যে আমাৰ ল'ৰা ছোৱালীবোৰ, এই ল'ৰা ছোৱালীবোৰ দেশৰ সমাজৰ ভৱিষ্যত, আৰু তেওঁলোকক শুদ্ধকৈ শিকোৱা, ভালকৈ শিকোৱা, নিষ্ঠা সহকাৰে শিকোৱাটো অতি গুৰুত্বপূৰ্ণ কাম। এটা অৰ্থনৈতিক কথা জড়িত হৈ থাকে। শিক্ষকৰ দৰমহা কম, শিক্ষকৰ পইচা কম, লাইফষ্টাইলটো চিম্পুল হ'ব লাগে। আৰু সেইকাৰণে চাগে মাক দেউতাকবিলাকেও পচন্দ নকৰে যে তেওঁলোকৰ ল'ৰা ছোৱালী শিক্ষক বা শিক্ষয়িত্ৰী হওক। তেওঁলোকে বিচাৰে আমাৰ ল'ৰা ছোৱালী ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, বহুত পইচা উপাৰ্জন কৰক। এইটো কিন্তু এটা নেতিবাচক চিন্তাধাৰা বুলি মই ক'ব বিচাৰিম। আমাৰ চিন্তাধাৰাটো অলপ ইতিবাচক কৰিব লাগিব, সমাজখনক যদি আমি সঠিক দিশত আগবঢ়াই লৈ যাব লাগে। আহক আমি আমাৰ 4th ৰাউণ্ড যিটো আছে, আমাৰ লেডি নম্বৰ 1ৰ লাষ্ট ৰাউণ্ড, আইডল আন্দাজ আপনা আপনা, সেইটো খেলিব। আপোনালোকৰ সময় ষ্টাৰ্ট। ডান দিকে তোমার নিচে নামা নেই, বসে নাও বাস বঢ়িয়া। হ্যাঁ হ্যাঁ হ্যাঁ, আরো আগে, হ্যাঁ আসো আসো, আরো হ্যাঁ হ্যাঁ বঢ়িয়া। এদিকে সামনে আসো, সামনে এইদিকে একদম, এই যে এদিকে, হ্যাঁ বাই দিকে যাও, বাই দিকে যাও। আরো বাদিকে বাদিকে বাদিকে, আরেকটু নিচে নিচে নিচে, একটু সামনে, একটু সামনে, এই তো ওই যে, হ্যাঁ হ্যাঁ হ্যাঁ। হ্যাঁ বাদিকে 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 বাদিকে, হ্যাঁ বঢ়িয়া। আরে ডানে ডানে ডানে, সামনে ডাইনে সামনে, ডাইনে সামনে, আরো আগে আসো, আগে আগে আরো আগে আগে, হ্যাঁ বাস 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 বাস। পিছনে যাও, একদম পিছনে, একদম পিছনে, একদম পিছনে পিছনে, একদম আরো আরো আগে আগে, আরো আগে। আপোনাৰ সময় শেষ। হয়, আপোনালোকৰ লেডি নম্বৰ 1 আহি পেলাই ভাল লাগিছে। খেলবোৰ খেলি কেনেকুৱা লাগিছে? কি কৈছে? খেলবোৰ খেলিছে যে আমাৰ, খেলবোৰ খেলি কেনেকুৱা লাগিছে? লেডি নাম্বাৰ 1ৰ খেলবোৰ খেলি ভালে লাগিছে। আৰু আপোনালোকে এই লেডি নাম্বাৰ 1 যিটো অনুষ্ঠান এইটো চলাই, যিটো মানে মই ভাবিছোঁ আপোনালোকে এইটো এটা ভাল কাম কৰিছে, কাৰণ বিভিন্ন মানুহৰ মনৰ কথাখিনি অন্তত জানিব পাৰিছে। হয়, গতিকে বেয়া লগা নাই, ভালে লাগিছে। আৰু খেল খেলাৰ বুলি কথাটো কওঁতে মানে এটা কথা মোৰ মনত পৰিছে, যদিও খেল যে স্কুলত পঢ়া, এতিয়া ক্লাছ কৰি থাকোঁতে হয়, ল'ৰা ছোৱালীবিলাকক যেতিয়া খেলিবলৈ দিওঁ, হয়, ল'ৰা ছোৱালীবিলাকে খেলিব দিলে ভাল পায়, খেলা খুব ভাল পায় সৰু ল'ৰা ছোৱালীবিলাকে। খেলিব দিলে তেতিয়া নিজৰ সৰুকালৰ কথালৈ মনত পৰি যায় যে এটা সময়ত আমি স্কুলত এনেকৈ খেল খেলিছিলোঁ, বা ল'ৰালি কালত স্কুলত নেখেলিলেও লগৰ লগত খেলিছিলোঁ। এটা কথা মই দেখিছোঁ যে মানে নকৈ নোৱাৰোঁ যে আজিকালি আমাৰ অভিভাৱকবিলাক কি হৈছে, মানে যেন অকলশৰে থাকি ভাল পায় বেছিভাগৰে। নিজৰ ল'ৰাটোক অমুকৰ লগত নাযাবি, অমুকৰ লগত নাযাবি, অমুকৰ লগত নেখেলিবি, এনেকুৱা আজিকালি বেছি দেখা গৈছে।
আগতে কি আছিল আমি আমাৰে মনত আছে গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ লগত দিনটো স্কুলত আছিলোঁ আবেলি বা বন্ধৰ দিনত খেলিছিলোঁ আৰু বেছিকৈ খেলাৰ কাৰণে মানে মোৰ এতিয়াও মনত আছে দেউতাই মোক খেদি মাৰিছিল এবাৰ বেছিকৈ দিনটো খেলি আছিলোঁ তাৰ কাৰণে আজিকালি মানে ল'ৰা ছোৱালী অৱশ্যে আমাৰ যি পৰিয়ালো সীমিত কাৰোবাৰ এটা বা মেক্সিমাম দুটা ল'ৰা ছোৱালী তে ল'ৰাজনক কেৱল কি চিন্তা কৰি থাকে যেন পঢ় অনবৰত পঢ় তে এইখিনিতে মই এটা বাৰ্তা দিব খোজো যে শিক্ষক হিচাপে যে ল'ৰা ছোৱালী পঢ়িব লাগিব নপঢ়িলেতো উপায় নাই প্ৰতিষ্ঠা লাভ কৰিব লাগিলে পুথিগত শিক্ষাটো লাগিব পুথিগত শিক্ষাৰ লগতে এই যে ল'ৰা ছোৱালী খেলি ভাল পায় খেলা ধূলাৰ মাজেৰে যে তেওঁৰ শাৰীৰিক আৰু মানসিক বিকাশ হয় এই কথাটো অভিভাৱকসকলে বুজি পাব লাগে আৰু তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক কমচে কম খেলিব দিব লাগে অকল পুথিগত শিক্ষাই কিন্তু এজন ল'ৰা ছোৱালীৰ সামগ্ৰিক বিকাশ হ'ব নোৱাৰে ঠিক ধন্যবাদ খুব ভাল লাগিল আহক আমি এতিয়া আমাৰ আজিৰ শেষ ৰাউণ্ড শেষ ৰাউণ্ড ফ'ৰ্থ ৰাউণ্ড এইটো হ'ল আন্দাজ আপোনাৰ সেই খেলটো খেলিম আহক ষ্টাৰ্ট ইফালে আগত আগফালে ঘৰ হৈ গৈছে ইফালে ইফালে বাওঁফালে যাওক পাছফালে এৰি গেল সেইটো দি দিয়ক হাতত বাকেটটো দি দিয়ক হাতত অঁ মাইক্ৰফোনত কৈ দিয়ক আহি থাকা আগফালে কোনফালে গেল ভুল লাগিব আগফালে চিধা আহি থাকা বহা ধৰা অঁ চেঞ্জ কৰি দিয়ক বাল্টি অঁ বাল্টি ধৰা সেইটো ধৰা সময় শেষ লেডি নম্বৰ 1ৰ খেলবোৰ কেনেকুৱা লাগিল খেলি বহুত ভাল লাগিছে এনেকুৱা লাগিছে যে এতিয়া আমি সৰু কালত আহি আকৌ সেই সময়খিনি পাইছোঁ আৰু আমি নথৈ আনন্দিত হৈছোঁ এই খেলবোৰ উপভোগ কৰি লগতে নিজে পাৰ্টিচিপেট কৰিও হয় প্ৰদীপ দেৱনাথ আপুনি আজি এই লেডি নম্বৰ 1ৰ মঞ্চৰ পৰা আমাৰ সমাজৰ এই উঠি অহা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপুনি কিবা বাৰ্তা দিব বিচাৰে নেকি হয় প্ৰথমতে আজি এক শুভ মুহূৰ্ত আজিৰ এপিছড শিক্ষকসকলক উৎসৰ্গ কৰি পেলাই শিক্ষক দিৱস উপলক্ষে আপোনালোকে উৎসৰ্গিত কৰিছে প্ৰথমতে মোৰ অন্তৰৰ গভীৰৰ পৰা মোৰ সমূহ গুৰুলৈ মোৰ প্ৰণিপাত মই নিবেদন কৰিছোঁ মোৰ জ্ঞাতে অজ্ঞাতে যিসকলে যি ধৰণে মোক প্ৰভাৱিত কৰিছে মোৰ জীৱনত মোৰ মাক দেউতা মোৰ জন্মদাতা মোৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰত্যেকজন ব্যক্তি যিসকলৰ পৰা মই এটা শব্দ হ'লেও কেতিয়াও বা যিকোনো পৰিস্থিতি মোকাবিলা কৰাই হওক যিকোনো জীৱনৰ যিকোনো শিক্ষাই হওক মই লাভ কৰিছোঁ সেই সকলোলৈ শিক্ষক দিৱসৰ মই শুভেচ্ছা আৰু মোৰ প্ৰণাম মই যাচিছোঁ আৰু লগতে আমাৰ উপস্থাপক মহোদয়ে যি কথা কৈছে যুৱ চামক আৰু ছাত্ৰ সমাজক উদ্দেশ্যি যদি কিবা বাৰ্তা মই দিব খোজোঁ মই এইখিনিকে ক'ব খুজিছোঁ যে বৰ্তমানৰ যি পৃথিৱী এই পৃথিৱী হৈছে সম্ভাৱনীয়তাৰ পৃথিৱী আমি দেখিবলৈ পাইছোঁ যে প্ৰতিযোগিতাৰ পৃথিৱীত বহুতে ভয় কৰি থাকে এই জীৱনত অকল যে 100 নম্বৰ লৈ পেলাই আৰু IIT মেডিকেল কলেজত চিট লৈয়ে জীৱনত বিভিন্ন ধৰণৰ মানে সুব্যৱস্থা সুনিশ্চিত কৰিব পৰা যাব এনেকুৱাটো নহয় আচলতে সৃজনশীল
ব্যক্তিসকলে জীৱনত কিবা নহ'লে কিবা এটা কৰিব। আমাক অকল মাত্ৰ প্ৰয়োজন হৈছে এটা ভাল ব্যক্তিত্বৰ অধিকাৰী হোৱা। আমাৰ মাজত সততা থকাটো অত্যন্ত জৰুৰী। শিক্ষাটো প্ৰয়োজন আছেই। আমি আমাৰ অভিজ্ঞতাৰ পৰা আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত ভাল ভাল ল'ৰা ছোৱালী নম্বৰ খুবেই ভাল, কিন্তু দেখা গৈছে তেওঁলোকে সামাজিকভাৱে একোজন সামাজিক ব্যক্তি কিন্তু তেওঁলোকে কেতিয়াও হ'ব নোৱাৰে। তেওঁলোকে ব্যক্তিকেন্দ্ৰিক হৈ পৰে, নিজৰ বৃত্তিটোৰ লগত জড়িত হৈ থাকে আৰু সমাজৰ মংগলৰ কাৰণে কেতিয়াও ওলাই নাহে। তাতকৈ যদি অলপ এভাৰেজ ছাত্ৰও হয়, তেওঁলোকৰ ফলাফল ইমান ভাল নহ'লেও আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ ব্যক্তিত্ব যদি ঠিক থাকে, তেওঁলোক যদি সৎ হয় আৰু তেওঁলোক যদি আত্মবিশ্বাসী হয়, কেতিয়াও যদি আত্মবিশ্বাসৰ অভাৱ নহয়, তেতিয়াহ'লে জীৱনৰ লগত কিবা নহ'লে কিবা এটা ভাল নিশ্চয়কৈ সেইজন ছাত্ৰ বা ছাত্ৰীয়ে কৰি ল'ব। গতিকে নিৰাশ হোৱাৰ কোনো প্ৰয়োজন নাই। বৰ্তমান পৃথিৱীত যথেষ্ট সম্ভাৱনা আছে। নিজৰ নিজৰ ভাল লগা বিষয়বোৰত সকলোৱে কাম কৰিব লাগে আৰু কাম কৰিলে কিন্তু তেওঁলোকে ভৱিষ্যতটো সুনিশ্চিত কৰিব পাৰোঁ। গতিকে এইখিনিকে মই কৈছোঁ উঠি অহা আমাৰ যুৱ প্ৰজন্মক যে তেওঁলোকে নিজে ভাল লগা বিষয়টোকে তেওঁলোকে চৰ্চা কৰক। বেলেগে ডিক্টেশ্যন দিয়া কোনো বিষয়ত তেওঁলোকে চৰ্চা কৰাৰ প্ৰয়োজন নাই, কাৰণ জীৱনটো কোনো নিৰ্ণয় কৰি দিব নোৱাৰে। জীৱন কিন্তু জীৱনৰ গতিত চলি থাকিব। গতিকে মই উঠি অহা আমাৰ যুৱ প্ৰজন্মক এইখিনিকে কৈছোঁ, তেওঁলোকে আত্মবিশ্বাস ৰাখি সততা ৰাখি নিজৰ কৰ্ম ভালকৈ কৰি যাওক। এইখিনিকে কৈছোঁ। ধন্যবাদ। ধন্যবাদ। আপোনাৰ কথাই আমাৰ যুৱ প্ৰজন্মক এটা পথ দেখুৱাব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ জনাইছোঁ আপোনাক পুনৰবাৰ। আমি পুনৰবাৰ আপোনালোকক লেডি নম্বৰ অহাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক আমি আমাৰ 4th ৰাউণ্ড যিটো খেল আছে আন্দাজ আপোনাৰ সেই খেলটো খেলিম। আহক। ঠিক আছে। আপোনালোকৰ সময় আৰম্ভ হ'ল। ষ্টাৰ্ট। যাও যাও যাও, নিচে নামো, হাত ডান, হ্যাঁ বাস, বাদিকে যাও, বাদিকে যাও, হ্যাঁ একটু রাইট সাইডে আসো, সোজা একটু আগাও, একটু আগাও, একটু আগাও, লেফটে যাও, লেফটে যাও, একটু লেফটে, বাস বাস নিচে, বাস বাস বাস, বাকেটটা দাও। সামনে সামনে, আগাও, হাত নামাও, হাত নামাও, বাকেটটা দিয়ে দাও, আগাও আগাও আগাও, বাকেটটা দিয়ে আগাও আগাও আগাও, নিচে নামো, বাকেট বাকেট বাকেট। রাইট, এদিকে এদিকে, আরো আগে আসো, ডাউন 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 ডাউন, রাইট 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 রাইট, ডাউন 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 ডাউন, সামনের দিকে, সামনে সামনে, ডাউন 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 ডাউন, এটা ডাউন একটু, হ্যাঁ আরো, খালি করো খালি করো। আপোনালোকৰ সময় শেষ। শেষ। আমাৰ 4th ৰাউণ্ডৰ ফলাফল আমাৰ হাতত। 4th ৰাউণ্ডত চিন্ময় বাগচি আপোনালোকে 5টা বল কালেক্ট কৰিছে। প্ৰীতি ৰয়, ৰঞ্জিত ৰয় আপোনালোকে 8টা বল কালেক্ট কৰিছে। ৰেখা কাকতি আৰু দীপক কুমাৰ দাস আপোনালোকেও 5টা বল কালেক্ট কৰিছে। প্ৰদীপ দেৱনাথ, উমা ভদ্ৰ আপোনালোকে 9টা বল কালেক্ট কৰিছে। সেই হিচাপতে স্ক'ৰ গ'ল চিন্ময় বাগচি আপোনালোকে 10 পইণ্টছ পাইছে এই ৰাউণ্ডত। প্ৰীতি ৰায়, ৰঞ্জিত ৰায় আপোনালোকে 15 পইণ্টছ পাইছে এই ৰাউণ্ডত। ৰেখা কাকতি, দীপক কুমাৰ দাস আপোনালোকৰ 10 পইণ্টছ পাইছে আৰু প্ৰদীপ দেৱনাথ, উমা আপোনালোকে 20 পইণ্টছ। আজিৰ 4টা ৰাউণ্ডৰ পিছত আমাৰ হাতত যি ফলাফল আহিছে, চিন্ময় বাগচি আৰু স্মিতা আপোনালোকে টোটাল 55 পইণ্ট পাইছে। প্ৰীতি ৰয়, ৰঞ্জিত ৰয় আপোনালোকে টোটাল 60 পইণ্টছ পাইছে। ৰেখা কাকতি আৰু দীপক কুমাৰ দাস আপোনালোকে মুঠ 41 পইণ্টছ পাইছে। প্ৰদীপ দেৱনাথ, উমা ভদ্ৰ আপোনালোকে মুঠ 75 পইণ্ট পাই পেলাই আজি উমা ভদ্ৰ, প্ৰদীপ দেৱনাথ। আমি আপোনালোকক মঞ্চত আহিবৰ কাৰণে, মূল মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে সকলোৱে আমাৰ মঞ্চত আহক। আমি আগতে কৈছোঁ যে আমি ইয়াতে কোনো কম্পিটিশ্যনৰ কাৰণে আমি ইয়াতে এই মঞ্চখন নহয়। আমি এটা সুন্দৰ মুহূৰ্ত কটালোঁ আপোনালোকৰ লগত। আপোনালোকে গোটেই বছৰটো ব্যস্ত থাকে। আজি শিক্ষক দিৱস উপলক্ষে আপোনালোকক
আমি ইয়াত আনি পেলাই এটা সুন্দৰ মুহূৰ্ত আপোনালোকক উপহাৰ দিয়াহে আমাৰ চেষ্টা এটা চেষ্টা কৰিছোঁ কৰিছোঁ তো যি কি নহওক আপোনালোকে আমাৰ মাজত আহিছে আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু আপোনালোকে আশা কৰোঁ ভাল পাইছে আমি প্ৰথমতে মঞ্চৰ সন্মুখত দীপক কুমাৰ দাস আৰু ৰেখা কাকতি আপোনালোকক আহিবৰ অনুৰোধ জনাইছোঁ সন্মুখত আহক আপোনালোকে লেডি নম্বৰ 1ত অংশগ্ৰহণ কৰিছে আপোনালোকৰ বাবে গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ পৰা এটি গিফ্ট হেম্পাৰ আৰু এই গিফ্ট হেম্পাৰ তুলি দিব আমাৰ কো প্ৰডিউচাৰ কল্পনা ডাঙৰীয়া গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ পৰা আন এটি গিফ্ট হেম্পাৰ আপোনালোকৰ বাবে আসাম বুকস জিতুৰ তৰফৰ পৰা আছে এটি গিফ্ট হেম্পাৰ ব্যঞ্জন হোটেলৰ তৰফৰ পৰা আছে এটি সুস্বাদু খোৱাৰ গিফ্ট হেম্পাৰ আৰু আপোনালোকে লেডি নম্বৰ 1ত পাৰ্টিচিপেট কৰিছে তাৰ কাৰণে আপোনালোকৰ কাৰণে আছে এটি লেডি নম্বৰ 1ৰ পৰা চাৰ্টিফিকেট যিটো আপোনাৰ ঘৰত সদায় থাকিব ধন্যবাদ ধন্যবাদ এইবাৰ মঞ্চৰ সন্মুখত আমন্ত্ৰণ জনাইছোঁ চিন্ময় বাগচি আৰু স্মিতা বাগচি আহক আপোনালোকে লেডি নম্বৰ 1ত অংশগ্ৰহণ কৰিছে আপোনালোকৰ বাবে গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ পৰা গিফ্ট হেম্পাৰ আপোনালোকৰ হাতত তুলি দিছে আমাৰ কো প্ৰডিউচাৰ কল্পনা ডাঙৰীয়ানী আন এটি গিফ্ট হেম্পাৰ গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ পৰা আসাম বুকস জিতুৰ তৰফৰ পৰা এটি গিফ্ট হেম্পাৰ বৰপেটাৰ ব্যঞ্জনৰ তৰফৰ পৰা এটি সুস্বাদু খাদ্য সম্ভাৰ ব্যঞ্জনৰ তৰফৰ পৰা আপোনালোকৰ বাবে আপোনালোকে লেডি নম্বৰ 1ত অংশগ্ৰহণ কৰিছে লেডি নম্বৰ 1ৰ তৰফৰ পৰা আপোনালোকৰ ঘৰত চিৰদিনৰ বাবে এই স্মৃতি সেউজীয়া কৰি ৰাখিব এটি চাৰ্টিফিকেট লেডি নম্বৰ 1ৰ তৰফৰ পৰা ধন্যবাদ এইবাৰ মঞ্চৰ সন্মুখত আহিবৰ অনুৰোধ জনাইছোঁ ইতি ৰয় আৰু ৰঞ্জিত ৰয় আপোনালোকে মঞ্চৰ সন্মুখত আহিব লাগে আপোনালোকে আমাৰ লেডি নম্বৰ 1ত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে আপোনালোকৰ বাবে গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ পৰা এটি গিফ্ট হেম্পাৰ আপোনালোকৰ হাতত তুলি দিব আমাৰ কো প্ৰডিউচাৰ কল্পনা দাস ডাঙৰীয়ানী গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ পৰা আন এটি গিফ্ট হেম্পাৰ আপোনালোকৰ বাবে আসাম বুকস জিতুৰ তৰফৰ পৰা এটি গিফ্ট হেম্পাৰ আপোনালোকৰ বাবে আৰু আপোনালোকে লেডি নম্বৰ 1ত অংশগ্ৰহণ কৰিছে তাৰ বাবে আপোনালোকৰ এটি ঘৰত certificate। চিৰ সেউজ হৈ থাকক আমাৰ এই দিনটো স্মৃতি এয়া লেডি নম্বৰ 1ৰ এটি চাৰ্টিফিকেট ধন্যবাদ এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ আজি লেডি নম্বৰ 1ৰ উইনাৰ লেডি নম্বৰ 1 উমা ভদ্ৰ with 75 points আজি লেডি নম্বৰ 1 আৰু তেখেতক উমা ভদ্ৰক ফ্লেশ পিন্ধাব উইনাৰ স্পেচ পিন্ধাই দিব আমাৰ কো প্ৰডিউচাৰ কল্পনা দাস গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ পৰা এটি গিফ্ট হেম্পাৰ আপোনালোকৰ বাবে গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ পৰা আন এটি গিফ্ট হেম্পাৰ আসাম বুকস জিতুৰ তৰফৰ পৰা এটি গিফ্ট হেম্পাৰ ব্যঞ্জনৰ তৰফৰ পৰা এটি সুস্বাদু খাদ্যৰ সম্ভাৰ আপোনালোকৰ বাবে লেডি নম্বৰ 1ৰ উইনাৰ ট্ৰফি আপোনালোকৰ হাতত তুলি দিব আমাৰ কো প্ৰডিউচাৰ আৰু চাৰ্টিফিকেট লেডি নম্বৰ 1ৰ তৰফৰ পৰা আপোনালোকৰ হাতত তুলি দিছে এয়া কেনেকুৱা লাগিছে লেডি নম্বৰ 1 হৈ পেলাই প্ৰথমতেতো মানে পাৰ্টিচিপেট কৰাটোৱে ডাঙৰ কথা আছিল যে পাৰ্টিচিপেট কৰি আছোঁ জিতাৰ কথাটো ভবা নাই কিন্তু জিতাৰ পিছত বহুত ভাল লাগিছে আৰু সকলোকে ধন্যবাদ জনাইছোঁ এনেই মানে উইনাৰ শব্দটোতো
মানে ভালেই লাগিছে ভাল লগা বস্তু। আৰু সেইটো মোৰ লগত হৈছে অফক'ৰ্ছ বহুত সুখী আৰু সকলোকে ধন্যবাদ জনাইছোঁ লেডি নাম্বাৰ 1 হৈ ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু ইয়াৰ লগে লগে আমাৰ আজি লেডি নাম্বাৰ 1ৰ স্পেচিয়েল এপিছ'ড টিচাৰ্ছ ডে স্পেচিয়েল এই এপিছ'ড আমি ইয়াতে সামৰিছোঁ পুনৰবাৰ লগ পাম নতুন এটা নতুন এটা এপিছ'ড লৈ পেলাই আজিলৈ নমস্কাৰ